cmassam.gov.in যদি আমি ওয়েবসাইটটো ভিজিট কৰোঁ তেতিয়া আমি এটা হেডিং পাওঁ য'ত লিখা থাকে নিউজ এণ্ড আৰ্টিকল ৰিলেটেড টু কি হয় ৰিলেটেড টু CM আছাম তো আছামৰ CMে যোনবোৰ জেগাত তেওঁ ভিজিট কৰে কিবা এটা নতুন প্ৰজেক্ট ল'লে কিবা এটা স্কিম ইনোভেট কৰিলে কিবা এজন নতুন পাৰ্চনেলিটি কথা ক'লে এনিথিং তেওঁ নিউজত যোনবোৰ কথা কয় সেই তাৰ গোটেই ডিটেইল এই কি যোৱা পৰ্টেলটোত পোৱা যায় তো এই পৰ্টেলটোৰ মই কেইটামান কি কৰিছোঁ ইয়াৰ পৰা যি পোৱা যায় অলমোষ্ট আজি 8 মাহ 10 মাহৰ এটা মই সামাৰি মাত্ৰ দুটা পেজ হ'ব মানে যদি বোথ সাইড লওঁ দুটা পেজ হ'ব হ্যান্ড ৰিটেন হেতু মই আজি আপোনাৰ ডিসকাস কৰি দিম তাৰ আগত ডিসকাস হেতু কৰাৰ আগত মই এটা বস্তু চাম যে কি আপোনাৰ এইখিনিকে মই প্ৰথম ওয়াৰ্ডত অলপ পেস্ট কৰি লৈছো অলপ মানে হেৰিবোৰ কাটি অদৰকাৰী বস্তু কিছুমান বহুত থাকে যোনবোৰ মানে পৰীক্ষাৰ ৰিলেভেন্ট হোৱাকে কাটি আৰু লাষ্টত মই কেইটামান পেজত দুটা পেজত সামাৰাইজ কৰি দিম এই দুটা কৰি দিলে বহুতখিনি কিন্তু মই ইয়াত ইনফৰমেশ্যন পাইছো তো গতিকে এই কথাটো মই কৈছিলোঁ CM আৰু যোনটো টুইটাৰ বা এই আপোনাৰ গভৰ্ণমেণ্ট ৱেবছাইটটো এই দুটা চাই পেলাই মই যদি কিবা পাৰোঁ মই কম মই দিম কালি মোক কেইবাজনে মেছেজ কৰিছিল তো আজি ভাবিলোঁ তাৰে ওপৰত ঠিক আছে টাইম ৱেষ্ট নকৰি চিধা আমি আৰ্টিকলৰ পিনে মুভ কৰোঁ তো এতিয়া কথা হ'ল কি পুৰা ফাষ্ট এণ্ড ফৰৱাৰ্ড যাম আমি আজি যে CMে মাধৱদেৱ ইউনিভাৰ্চিটি ইনগ্ৰেট কৰিছিল আগতে মাধৱদেৱ ইউনিভাৰ্চিটি ক'ত আছে নাৰায়ণপুৰত তেনেকুৱা ৰিলেটেড কুৱেশ্যন পৰীক্ষাত আহে যে মাধৱদেৱ ৰিলেশ্যন মেচ দা ফলোইঙত যোৱাবাৰ আৰু আগৰবাৰত কেইবাখনো কুৱেশ্যন দিছে মাধৱদেৱ ইউনিভাৰ্চিটি ক'ত মানে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইউনিভাৰ্চিটি ক'ত এই গোটেইখিনি আমি মেচ দা ফলোইং প্লেচটোত দিয়ে এতিয়া কথা হ'ল এইখন ক'ত নাৰায়ণপুৰ লখিমপুৰ জিলা এতিয়া নাৰায়ণপুৰ দিলে কথা এতিয়া নিউজটো বেলেগ এটা কাৰণত আছিল কি কাৰণে বদলাত পদ্ম আটাৰ এখন নামত এখন তেওঁ কি কৰিছে কলাতীৰ্থ ডিক্লেয়াৰ কৰিছিল এইটো আপোনাৰ মাধৱদেৱ কলাক্ষেত্ৰৰ ওচৰতে এতিয়া কথা হ'ল ইয়াত মই কেইটামান ফেক্টছ এক্সট্ৰাকে মই আপোনাৰ আনি যে বদলা তো আপোনাৰ কোন আছে তেতিয়া কোন বদলা পদ্ম আটানো কোন এই বদলা পদ্ম আটা কোন আছিল তেওঁ কি হয় তেওঁ মহাপুৰুষ মাধৱদেৱৰ পাছত যোনজন আপোনাৰ সেকেন্ড ইন কমান্ড বুলিও তেওঁক আপুনি ক'ব পাৰে কিয় এইটো কথা আমি জানো যে শংকৰদেৱ যেতিয়া আপোনাৰ কি হৈছিল মানে শংকৰদেৱৰ মৃত্যুৰ পাছত তেওঁ মাধৱদেৱে তেওঁৰ যোনবোৰ ধৰ্মটো তেওঁ কেইবাটা ভাগত ভাগ হৈ গ'ল সেইকেইটাক আমি সংহতি বুলি কওঁ বেলেগ পন্থা মানে কি কৰে কেৰি কৰিছিলে দামোদৰদেৱে এটা পন্থা কেৰি কৰিছিল তেনেকৈ মাধৱদেৱে যোনটো পন্থা কেৰি কৰিছিল তাক কয় নিকা সংহতি নিকা মানে এইটো আছিল শংকৰদেৱে যোনখিনি মানিছিল একখন যোনটো ভাগৱতী ধৰ্ম এইটোৰ একদম আপোনাৰ পিয়ৰেষ্ট ফৰ্মটো সেইকাৰণে তাক কি বুলি কয় পুৰাতন বুলিও ইয়াক কোৱা হৈছিলে এতিয়া বদলা শব্দৰ অৰ্থ কি বদলা মানে সলনি এতিয়া পদ্ম আটাই কি কৰিছিল মাধৱদেৱৰ সলনি পদ্ম আটাই এই প্ৰচাৰ কাৰ্যটো শংকৰদেৱৰ ধৰ্মভাগী প্ৰচাৰৰ দায়িত্ব লৈছিল সেইকাৰণে বদলা মিন্স তেওঁক বদলা পদ্ম আটা বুলি কোৱা হয় তো বদলা পদ্ম আটা প্ৰথম তেওঁৰ কি আছিলে ইমান ডিটেইল আমাৰ নালাগে তেওঁ প্ৰথম আহোম আৰ্মিত কাম কৰিছিলে পিছলৈ তেওঁ গ'ল তেওঁৰ আমি আৰু কি ইম্পৰ্টেণ্ট বস্তু জানিব লাগে তেওঁ এইটো কথা জানিব লাগে তেওঁ যোনখন আমাৰ মাজুলীৰ যোনখন কমলাবাৰী সত্ৰ এতিয়া সত্ৰবোৰৰ ওপৰত যোনবোৰ যেতিয়া কুৱেশ্যন আহে কোনকেইখন নিকা সংহতিৰ সত্ৰ এইটোৰ ওপৰতো কুৱেশ্যন আহিছিলে নিকা মানে মই কৈছোঁ নহয় মাধৱদেৱৰ যোনটো পন্থাটো তাকে কি বুলি কয় নিকা সংহতি তো মাধৱদেৱৰ পন্থাটো নিকা সংহতি আছিল তো যোনখন কমলাবাৰী সত্ৰ সেইখন কোনে প্ৰতিষ্ঠাপন কৰিছিল বদলা পদ্ম আটাই তো পদ্ম আটাই থাকন কৈছিল এই সকল সত্ৰৰ আৰু কিছুমান তেনেকুৱা ধৰণৰ নিকা সংগতি ইয়াৰে কেইখনমান শংকৰদেৱৰ দিনতে আছিল তো গতিকে আমি একজেক্ট নিকা বুলি ক'ব নোৱাৰো কিন্তু শংকৰদেৱে যেহেতু নিজে নিকা সংগতিৰ তেওঁ আইডিঅলজিটো প্ৰফেছ কৰে তো গতিকে হেতু হিচাপত যদি আমি চাওঁ সামৰিয়া সত্ৰ বৰপেটা সত্ৰ সামৰিয়া সত্ৰ ভোগজৰা সত্ৰ এইবোৰৰ কথা আমি ক'ব পাৰো কোন প্ৰতিষ্ঠাপক আছিল আপুনি অলপ চাব পাৰে এটা কথা হ'ল যেতিয়া আপুনি কলেজ বা ইউনিভাৰ্চিটি কথা আহে চক যোৱাবাৰ কুৱেশ্যনবোৰ এনেকুৱা আহিছিল CM পোৰ্টেল বোৰটো এনেকুৱাকৈ আছে কিন্তু যেনেকৈ হোজাই কলেজক ৰবীন্দ্ৰনাথ কৰিলে বজালী কলেজ ভট্টদেৱ কৰিলে মাধৱদেৱ কলেজক মাধৱদেৱ ইউনিভাৰ্চিটি কৰিলে এইবোৰৰ প্লেচবোৰ ক'ত আছিল পৰীক্ষাত অলৰেডি কুৱেশ্যনছ আহি গৈছে তাৰপিছত এটা নিউজ আছিল যে অসমে কি কৰিছে এটা MOU সাইন কৰিছে MOU কাৰ লগত এয়াৰপৰ্ট অথৰিটি ইণ্ডিয়াৰ লগত কিহৰ কাৰণে গ্ৰীণফিল্ড মানে গ্ৰীণফিল্ড আপোনাৰ এয়াৰপৰ্ট কেইটামান প্ৰপ'জ কৰিবৰ কাৰণে গ্ৰীণফিল্ড কিয় গ্ৰীণফিল্ড দুটা থাকে এয়াৰফিল্ডৰ দুটা থাকে এটা কয় ব্ৰাউন ফিল্ড মানে যোনটো এক্সিষ্টিংটো এতিয়া ধৰক ৰয়াটো হ'ল যোৰহাটৰ বোলে কাইলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ হেতুৰ যদি কিবা এক্সটেনশনাল কাম কৰে হেতু ব্ৰাউন ফিল্ড অলৰেডি এক্সিষ্টিং গ্ৰীণ ফিল্ড মানে যোনটো একেবাৰে ফিল্ড এটুকুৰাৰ পৰা
একদম নতুনকৈ কৰিছে, যোনটো আগতে এক্সিষ্টিং নাই। তেনেকৈ আমাৰ 5টা জেগা চালে যে এইকেইটাত আপোনাৰ কিবাকৈ পাৰি নেকি। সেইকেইটা হৈছে মানস, উমৰাংচু, মাজুলী, চৰাইদেউ আছিলে, মানস, মাজুলী, চৰাইদেউ আৰু আপোনাৰ আৰু আপোনাৰ ডিফু। এইকেইটাই মেইন আপোনাৰ লৈ পেলাই চাইছে, ডিফু। আৰু কথা হ'ল এতিয়া আমি এইকেইটাত কাইলৈ আহিব পাৰে যে কোনকেইটা আপুনি প্ৰপ'জ কি এইকেইটাত দিব পাৰে, কাৰণ গ্ৰীণফিল্ড এয়াৰপৰ্টৰ ওপৰত একবাৰ ডিপাৰ্টমেণ্টেল কুৱেশ্যনত মই এইটো দেখিছোঁ যে এইটো ক'ত সুধিছিল, জেনেৰেলি আপোনাৰ কথা আহিছিল, ধৰক আপোনাৰ ক'ত এইটো দনিপলো 2022 চনত যোনটো অৰুণাচলত আছে সি আপোনাৰ হৈছিল। আৰু তেনেকৈ আৰু এটা আমাৰ যোনটো কনষ্ট্ৰাকশ্যন হৈছে এইটো দুলু চাহ বাগিচান, সেইটো আছে আপোনাৰ আকৌ শ্ৰীভূমিত। তো সেইটো লৈ আমি সেইটো ডিপাৰ্টমেণ্টেল কুৱেশ্যন আছে, দুলু দুলু আপোনাৰ এইটো এগেইন তাত ক'ত শ্ৰীভূমিত। তো সেইটো লৈ আমি অকণমান এইবোৰ লিংকত চাব লাগে সদায়, তেনেকৈ লিংক কৰি চাব লাগে। ঠিক আছে, খুব ফাষ্ট যাম। তেনেকৈ শিলিগুৰি কৰিডৰটো আপোনাৰ ধৰক কনষ্ট্ৰাকশ্যনৰ কথা চলি আছে। তো শিলিগুৰি কৰিডৰ তেনেকৈ আপোনাৰ গুৱাহাটী শ্বিলং কৰিডৰৰ কথাও চলি আছে। তো গুৱাহাটী শ্বিলং কৰিডৰে কি কৰিব আপোনাৰ ধৰক যোনটো টাইমটো মানে এতিয়া ধৰক যোনটো গুৱাহাটী শ্বিলঙৰ পৰা 8 ঘণ্টাৰ পৰা এতিয়া 5 ঘণ্টালৈ আনিব, সেইবোৰ কেতিয়াবা ষ্টেটমেণ্টত দি দিয়ে। সেইকাৰণে ডাইৰেক্ট সেইবোৰ আমি অলপ আইডিয়া এটা কৰিব পাৰোঁ যে গুৱাহাটীৰ পৰা শ্বিলঙলৈ এতিয়া কিমান টাইম লাগে, শ্বিলং নহয় শিলচৰলৈ। তো বোলে 8 ঘণ্টা লাগে, তো 8 ঘণ্টা 8.5 ঘণ্টা লাগে, এতিয়া 8.5 ঘণ্টাৰ পৰা 5 ঘণ্টালৈ কমাই আনিব, সেইটোৱে। তো কেতিয়াবা এনেকুৱা ষ্টেটমেণ্টত দি দিয়ে, যদি আপোনাৰ অলপ ইফাল সিফাল কৰি দিয়ে আমি তেতিয়া কৰিব পাৰিম। এইবোৰ আপোনাৰ মেইনছ পইণ্ট অফ ভিউত আমি লিখিব পাৰিম। এতিয়া এইবোৰ ডিছকাছ নকৰোঁ, মেইনছৰ যেতিয়া সময় আহিব তেতিয়া আমি ডিছকাছ কৰিম যে আপুনি অসমৰ কি আপুনি টুৰিজিম কেনেকৈ বুক কৰিব, এইবোৰ মেইনছ ৰিলেটেড পইণ্টটো মই তাত পাইছোঁ, এইবোৰ গ্ৰীণ কৰি দিছোঁ, এইবোৰ আপোনাৰ চাব নালাগে। তাৰপিছত এটা ধৰক আপুনি এই যোনকেইটা অসম গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ স্কিমটো, এইটো মুখ্যমন্ত্ৰী উদ্যমিতা যোজনাটো, MAUME, অৰুণোদয়, নিযুত মইনা, এই গোটেইকেইটা আমাৰ চোৱাটো জৰুৰী। এতিয়া কথা হ'ল এইকেইটাত প্ৰিলিমছ ৰিলেটেড কি চাম। এতিয়া আমি প্ৰিলিম ৰিলেটেড যদি MAUME দেখোঁ তেতিয়া কি হয়, ইয়াৰ কেইবাটাও ফেজ থাকে ন। এতিয়া ফাৰ্ষ্ট ফেজটোত কি দিয়ে, 10,000 টকা দিয়ে। এই বস্তুবোৰলৈ কাইলৈ আপুনি বনাব পাৰিব, মানে ফেজ 1 বা ইয়েৰ 1, ফেজ 1, P1, P2, P3 এনেকুৱা থাকে ন। তো P1ত কিমান দিব, অনলি 10K দিব। 10K এইটো চিট কেপিটেল মানে এইটো কি হ'ব, এইটো আৰু ঘূৰাই দিব নালাগে। তাৰপিছত আপোনাৰ 25,000 দিয়ে। 25,000 কি কৰিব আপুনি, 12,500 টকা প্লাছ 12,500 দুটা ভাগত ভগাই দিয়ে, এটা গ্ৰাণ্ট। এইটো গ্ৰাণ্টটো আপুনি এগেইন গভৰ্ণমেণ্ট বেংক আৰু 12.5টো কিন্তু আপুনি লোন, এইটো আপুনি হেৰিৰ পৰা ল'ব লাগিব। এইকেইটা যদি আপুনি ছাকচেছফুলি ইমপ্লিমেণ্ট কৰে তেতিয়া কি কৰিব, ছাকচেছফুলি ইমপ্লিমেণ্ট কৰিলে তেতিয়া আপোনাক আকৌ 50K দিয়ে। কিয় এইবোৰ কৈ আছোঁ, এইবোৰ ষ্টেটমেণ্টত দিয়ে। ফেজ 1, ফেজ 2, ফেজ 3 আপোনাৰ তেনেকৈ দিয়ে। মই ভাবিছোঁ এইখিনি বস্তু অলৰেডি আৰু এতিয়া টাইম হৈ গ'ল, এইখিনি চোৱা হৈছে, অলপ ৰিভাইজ হৈ যাব। তো এইটো এগেইন মানে আপোনাৰ 25,000কৈ হ'ব। এই ছেইম ফেজ 2 মেকানিজিমতে চলিব। যোনে ফেজ 2 কমপ্লিট কৰিব সি ফেজ 3 পাব। সেইটো আছিলে MMUA। তাতকৈও এইটোত বেছি এটা ইম্পৰ্টেণ্ট আছিলে, চৰকাৰে কেইটামান ছ'চিয়েল ক্ৰাইটেৰিয়া লগাইছিল, যাক নাম দিছিল সংকল্প পত্ৰ। সংকল্প ল'ব লাগিব, মানে কি সংকল্প ল'ব লাগিব। সংকল্প এইটো আছিলে যে ক'ব বাবাটো নহয়, ইয়াত মাইনা, এইটো কি আছিলে, মইনাও নহয়, এগৰাকী মহিলাটো, যি নহওক গবত চপুৰীয়া যে কয় CMA, যদি আপুনি কি হয় OBC হয় তেতিয়াহ'লে আপোনাৰ কি হ'ব লাগিব, 4জন ল'ৰা হয়। OBC বা আপুনি বেলেগ ৰিজাৰ্ভ কেটেগৰী হয় তেতিয়া আপুনি কি হ'ব, 4টা ল'ৰা ছোৱালী থাকিব পাৰিব। যদি জেনেৰেলৰ হয় 3টাতকৈ বেছি আপোনাৰ চিলড্ৰেন কি হ'ব নোৱাৰিব, থাকিব নোৱাৰিব। সেইটো ক্ৰাইটেৰিয়া। আৰু এটা ক্ৰাইটেৰিয়া কি লগাইছিল, যদি আপোনাৰ ধৰক ছোৱালী ঘৰত আছে, যোনে পাব, এইটোতো তেওঁলোকতো মহিলাই পাই আছে ন, এইটো যোনটো মানে তেওঁলোক পৌৰ মহিলা, মানে কি আৰু পৌৰ বুলি নহয়, কোনোবা য়ং মহিলাও পাব পাৰে, কিন্তু মহিলা আছিলে। তো যিহেতু কোনোবা বিবাহিত এইখিনি, তো তেতিয়া যদি কোনোবা মানুহে কি হয় মধ্যমিতাত পাওঁতে তেওঁলোকে গাৰ্ল চাইল্ডছ আছে, যদি ছোৱালী আছে, ছোৱালীক কিন্তু স্কুলত নাম লগাব লাগিব, তেতিয়াহে পাব। সেইটো এটা কণ্ডিশ্যন। আৰু থাৰ্ড আপোনাৰ কি দিছিলে, এটা কণ্ডিশ্যন, এই গছপুলি, যোনটোক আমি অমৃত বৃক্ষ অভিযান বুলি কওঁ, আপুনি গছপুলি অভিযানৰ সেইটো এটাও আপোনাৰ পাৰ্ট হ'ব লাগিব। সেইটো আপোনাৰ ক্ৰাইটেৰিয়া দিছিলে। তাৰ বাহিৰে এইটোতো হ'বই নোৱাৰিব, তেওঁ কেতিয়াও লোন ডিফল্টাৰ হ'ব নোৱাৰিব। ক্ৰাইটেৰিয়াকেইটা এইকেইটা আপোনাৰ ইকনমিক ক্ৰাইটেৰিয়া কি আছিলে, তেওঁ লোন ডিফল্টাৰ হ'ব নোৱাৰিব। তেওঁ যদি একবাৰ পইচা খাই থৈছে, চিভিল বেয়া কৰি থৈছে, তেতিয়াহ'লে তেওঁ এইটোত নাপাব। মানে আৰু আপোনাৰ আধাৰ লিংক তেওঁ বেংক একাউণ্ট থাকিব লাগিব। সেইকেইটাতো আৰু বেছিক কথাকেইটা, যে বেংক একাউণ্টটো তেওঁ কি হ'ব লাগিব, আধাৰ লিংকড। তো সেইখিনি আপোনাৰ আছিলে। আৰু 145 ডেজৰ এটা বিজনেছ প্লেন দিব। সেইটোৰ বাহিৰেও আৰু আমি কি পাইছিলোঁ, এইকেইটাই ইয়াৰ টোটেল প্ৰাইম ক্ৰাইটেৰিয়া। আৰু কথা হ'ল এতিয়া কাইলৈ ষ্টেটমেণ্টত এইটো বনাই দিব যে এইটো ফৰ ৰুৰেল ওমেন। এইটো বস্তুত আমি ক্লিয়াৰিটি থাকিব লাগে। কিন্তু
অনলি ফৰ ৰুৰেল ওমেন, তাতে ভুলটো কৰায়। এইকেইটা যে আমি পঢ়োঁতে গোটেই ষ্টেটমেণ্টবোৰ পঢ়োঁ, কিন্তু আপুনি এইটো চাব, মই এইটো কথা ক'ব কৈছোঁ, আপুনি য'ৰ পৰাই পঢ়িছে যি পঢ়িছে এইকেইদিন যেতিয়া ৰিভাইজ কৰিব, ৰিভাইজ কৰোঁতে এই বস্তুটো চাই ল'ব যে ধৰক আপুনি সেইটো ৰুৰেল নে আৰবান, তেনেকুৱা কুৱেশ্যনকেইটা নিজক কাউণ্টাৰটো কৰি ল'ব। এই চিভিল এইটো কি অকল ৰুৰেলৰ মহিলাই পাব নেকি? নহয়, আৰবান আছাম আপোনাৰ ধৰক ALS আৰ্ম যোনটো ৰুৰেল মহিলা আছিলে, ALULS এইটো যোনটো আছিলে ন, ASRLM দুটা আছে ন আমাৰ, ASRLM, তাৰপাছত ASULM, এটা আৰ মানে ৰুৰেল লাইভলিহুড মিছন আৰু এটা আৰবান লাইভলিহুড মিছন, দুইটা আছিল। এই দুইটাৰ আণ্ডাৰতে ASRLM আণ্ডাৰত এওঁলোকে এইটো কি কৰিব, মুখ্যমন্ত্ৰী এই যোজনাটো মানে প্ৰভাইড কৰিব। তেনেকৈ অৰুণোদয়ৰ বিষয়ে মই এতিয়া ডিটেইল নকওঁ, আপুনি এইখিনি বস্তু যেনেকৈ আছে যি চাই ল'ব, কিন্তু এই কাউণ্টাৰ বস্তুবোৰ চাই ল'ব। কিন্তু সেইটো অনলি আমুকে পাব, এজ ক্ৰাইটেৰিয়াটো কি, এইটো এনেকুৱা নেকি অনলি গ্ৰেজুৱেট মুভমেণ্ট, এনেকুৱা টাইপৰ ষ্টেটমেণ্ট দিয়ে। তেওঁলোকে এনেকুৱা দি দিব যে যোন গ্ৰেজুৱেট হ'ব লাগিব, তেনেকুৱা কিন্তু কথা নাই তেওঁ গ্ৰেজুৱেট হ'ব লাগিব। কিন্তু কি দিছিলে ক্ৰাইটেৰিয়াটো এইটোৱে, তেওঁ যদি ছোৱালী থাকে পঢ়ুৱাবৰ পৰা এজত, তেওঁ আপোনাৰ তাত কি কৰিব লাগিব, গাৰ্ল চাইল্ডক পঠাব লাগিব, সেইটো ক্ৰাইটেৰিয়া। তো তেনেকৈ আমি এই হেৰিকেইটা চাই ল'ম। আৰু তেওঁলোকৰ আৰু এটা নাম কি বুলি কয়, লাখপতি বাইদেউ বুলিও কৈছিলে। আপোনাৰ ধৰক এইবোৰ কি কাৰণে দিয়ে, এইবোৰতো এনেও দেখিয়ে গম পাম, মানুহে জেনেৰেলি এইবোৰত আমি ফ'কাছ মাৰি থাকোঁ যে কিহৰ কাৰণে দিছে। আৰু এটা তেওঁ ঠিক আৰু এটা কথা দেই, ছেল্ফ হেল্প গ্ৰুপ তেওঁ ইণ্ডিভিজুৱেলি নাপায়, তেওঁ কি হ'ব লাগিব, ছেল্ফ হেল্প গ্ৰুপ এটাৰ তেওঁ কি হ'ব লাগিব, মেম্বাৰ হ'ব লাগিব। সেইটো এটা কথা ইয়াত এটা পাৰ্ট আছিলে যে তেওঁ আপোনাৰ কি হ'ব লাগিব, এনি মেম্বাৰ অফ ছেল্ফ হেল্প গ্ৰুপ, SHG এটাৰ তেওঁ এটা আত্মসহায়ক গোট এটাৰ লগত তেওঁ জড়িত হৈ থাকিব লাগিব। বাকীটো আৰু নিযুত মইনা এইটো ক'লোৱে, কেনেকৈ কি দিয়ে আপুনি চাব, এইখিনিৰ ওপৰত মই এতিয়া বহুত আপোনাৰ নকৰোঁ। এতিয়া সোণাৰীত কৰিছিলে, এতিয়া সোণাৰীত কৰিলে এতিয়া কথাটো হ'ল পৰীক্ষাত সোণাৰী ইম্পৰ্টেণ্ট কেতিয়াবা সুধি দিয়ে, সোণাৰী কোনটো ডিষ্ট্ৰিক্টত, এতিয়া আপোনাৰ আমাৰ ডিষ্ট্ৰিক্ট হিচাপত কোন, সোণাৰী চৰাইদেউ। তো সেইটো কথা আমি গম পাব লাগে। তো বাকী এইবোৰ লাখপতি ভিডিঅ'ত এতিয়া চৰাইদেউ বুলি ক'লে আমি চৰাইদেউত কি আছে সেইটো আমি গম পাব লাগে যে ইউনেস্কো আপোনাৰ কি আছে, ৱৰ্ল্ড হেৰিটেজ চাইট আছে। আৰু তাৰ বাহিৰেও এইকেইটা আপুনি চৰাইদেউত কিছুমান আপোনাৰ এইবোৰ প্ৰমোচনেল এক্টিভিটি লৈছিল, মানে ধৰক কামবোৰ যোনবিলাক টি টাইপৰ কাৰণে কি প্ৰমোচনেল এক্টিভিটি চলি আছে। কাইলৈ আমি মেইনছতো লিখিব পাৰিম, ইভেন এইকেইটা ফিল্মছতো হ'ব পাৰে। জগন্নাথ কমিউনিটি হল কাৰ লগত এছ'চিয়েটেড, জগন্নাথ কমিউনিটি হল এইবোৰ টি টাইপত বনাই আছে, যোনবোৰ আপোনাৰ মেৰেজ ফাংচন এনেকুৱাবোৰ যোনবোৰ তেওঁলোকৰ কৰিবৰ কাৰণে এইবোৰ বেলেগ বেলেগ জেগাত, ক'ত ইমান মনত ৰাখিব নালাগে। জগন্নাথ কমিউনিটি হল আৰু স্কিল চেণ্টাৰ সিমানটো জানিলে আমাৰ কাৰণে কাৰ্বি আংলং, কাছাৰ, চোলাগাই, টিগত এইবোৰত আপোনাৰ কেতিয়াবা সেইবোৰ মানে নিউজত থকাবোৰ এনেকুৱাবোৰ ইম্পৰ্ট হৈ যায়। চলগৈত নিউজটো আপুনি ক'ত আছে ধৰক কাছাৰত, চলগৈ টি ষ্টেট, কেতিয়াবা যদি টি ষ্টেট আপোনাক যদি দিয়ে কিবাকে মেচ দা ফলয়িঙত, তেতিয়া এনেই ৰেণ্ডম কিবা এখন উঠাই দিয়ে ইয়াৰ পৰা দিব। তেনেকৈ আদৰ্শ বিদ্যালয়তো আপুনি ধৰক কানু টি ষ্টেট দেখিছেনে, আদৰ্শ বিদ্যালয়ত কানু আৰু তেনেকৈ দিচাং ৰিভাৰখন, আৰু আপোনাৰ দিচাং ৰিভাৰ আপোনাৰ অৰুণাচল, এইটো ক'ত আছে আপুনি এই আইডিয়া কিছুমান কৰিব পাৰিব। চুকাফা ইউনিভাৰ্চিটি ক'ত বনি আছে, সোণাৰীত। তো এইটো কিহৰ কাৰণে বনি আছে, যোনটো আলফাৰ লগত যোনটো এগ্ৰিমেণ্ট হৈছিলে 2023 যোনটো, তাৰ পিছ এগ্ৰিমেণ্টটোৰ মানে হেৰি হিচাপে আপোনাৰ তাত বনি আছে। তাৰপিছত আপোনাৰ এতিয়া ধৰক CMA যেতিয়া চৰাইদেউলৈ গ'ল, সেইপিনে যাওঁতে সেইকেইদিনত আৰু ইলেকশ্যনৰ আগে বহুতখিনি ফ্লেগশ্বিপকৈ কৰিছিলে নে একেলগে ডিষ্ট্ৰিক্টবোৰ বিজি বহুত প্ৰজেক্ট ইনগ্ৰেট কৰিছিলে। তেনেকৈ শিৱসাগৰত এতিয়া ধৰক নাট্য মন্দিৰ, শিৱসাগৰ নাট্য মন্দিৰ ইমানো ইম্পৰ্টেণ্ট নহয়, কিন্তু তাত কেইটামান পোৱা এটা ইম্পৰ্টেণ্ট হৈছে পৰাগধৰ চলিহাৰ 125 years হ'ল। তো মানে আপোনাৰ এই নাট্য মন্দিৰটো মোৰ নালাগে এনেকুৱা টাইপৰ কুৱেশ্যন APSCয়ে সোধে, কিন্তু কেতিয়াবা পৰাগধৰ চলিহা যে তাৰ প্ৰেচিডেণ্ট আছিলে, কিন্তু পৰাগধৰ চলিহাক যে আমি সেউজ কোঁৱৰ বুলি জানো, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ইম্পৰ্টেণ্ট হৈ যায়। তো এইটো ইয়াত পৰাগধৰ চলিহা, সেউজ কোঁৱৰ, এইবোৰ যি ইনফৰমেশ্যন আছে মই তাৰ পৰাই এক্সট্ৰেক্ট কৰিছোঁ, দুই এটা মই নিজে ৰিলিভেণ্ট দেখি পেলাই আপোনাৰ যোগ কৰিছোঁ, তেনেকুৱাই। তাৰপিছত আছে ইণ্ডিয়াৰ ফাৰ্ষ্ট ডিজিটেল AI পাৱাৰ্ড আপোনাৰ হেৰিটো, AI পাৱাৰ্ড আপোনাৰ যোনটো এইটো ফাই ডিজিটেল বুলি কয়। ফাই ডিজিটেল মিনছ PHY ডিজিটেল, মানে ফিজিকেল প্লাছ ডিজিটেল। এইটো আপোনাৰ ইয়াৰ লগত যোনটো আপোনাৰ বেংককেইটা হৈ আছে, এই বেংকটোৰ লগত আমাৰ লগত ইম্পৰ্টেণ্ট। তো বেংকটোৰ নাম কি, স্মল ফাইনেন্স বেংক। আৰু এইকেইটা কোনে পাব, এতিয়া আপুনি ধৰক এইটোৰ বেলেগৰ লগত ডিফাৰেঞ্চটো কিনো, মানে মই এনেই কৈ দিছোঁ আৰু যোনটো মই নিউজটো পঢ়িছিলোঁ, ইয়াত এইটো নাই। এইটোৱে ডিফাৰেঞ্চ যে বাকীবোৰত আপোনাৰ যোনটো ইণ্টাৰেষ্টটো এইটো মান্থলি হয়, ইয়াত ডেইলি হ'ব। আৰু ইয়াত AI কিনো নতুন কামটো কৰিব, বেংক নাই নি অসমত ইমান যে উৎপাত কৰিবলগীয়াকৈ। কিন্তু কথাটো কি, এইটো কমপ্লিটলি AI জেনেৰেটেড। এইটো AI বাকী বস্তুবোৰ আপোনাৰ ট্ৰেনজেকশ্যন এণ্ড অল এইখিনি কি কৰিব, আপোনাৰ মানে এক্সেছ কৰিব। এইটো ইণ্ডিয়াৰ প্ৰথম। তো UPS গোটেই কামখিনি কোনে চাব, AI গোটেই, সেইকাৰণে গোটেই ইনভলভমেণ্টটো তাত AI ওপৰত আছে। তো তাৰপিছত যেনেকৈ আপুনি এতিয়া আছাম এছেম্বলিৰ আপোনাৰ এতিয়া ঠিক আছে, আছাম এছেম্বলি হ'ল জানো। এতিয়া আমাৰ আপোনাৰ ধৰক এইটো সুধিব যে এইটো আমাৰ ধৰক এইখন যে এছেম্বলিখন হ'ল, এইখন কিমানতম এছেম্বলি, এইখন আপোনাৰ 16
হয়নে 16 এছেম্বলি এটা কথা হ'ল এতিয়া আপোনাৰ ইয়াত আপোনাৰ নিউজটো আছিলে এইটো যে চন্দ্ৰমোহন পাটোৱাৰী পৰীক্ষাত নাহে আহিব যে আপোনাৰ প্ৰটেম CM হিচাপত প্ৰটেম CM স্পিকাৰ হিচাপত আপোনাৰ ওট ল'লে এটা প্ৰটেম স্পিকাৰ কি সেটোৰ ওপৰত কোৱেশ্চন পৰীক্ষাত আহে যদি এনেকুৱা টাইপত আপোনাৰ চলি থাকে এইটো পলিটিত আহিব কোৱেশ্চনটো পলিটি এটা প্ৰটেমটো এটা কি হয় এইটো গ্ৰীক ৱৰ্ডটো মানে আপোনাৰ এটা আপোনাৰ যে বিগিনিঙত যোনে লয় মানে আপোনাৰ যেতিয়া কি হয় এটা একদম আৰম্ভণিতে যোনটো আপোনাৰ লয় হেতুক আপোনাক কি বুলি কয় আপোনাৰ প্ৰটেম বুলি কয় এতিয়া জেনেৰেলি কি হয় জেনেৰেলি যোনজন এতিয়া বিধানসভাত চন্দ্ৰমোহন পাটোৱাৰীকে কিয় চুজ কৰিলে চন্দ্ৰমোহন পাটোৱাৰীক এইকাৰণে চুজ কৰিলে হি জাষ্ট তেওঁক চালে যে তেওঁ অলপ চিনিয়ৰিটিটো বেছি এতিয়া চিনিয়ৰিটিৰ এগেইন কনচেপ্টটো পলিটিত যোনবোৰ কুৱেশ্যন আহে দে আৰ ভেৰি টেকনিকেল যে এনেকুৱা সুধিব চিনিয়ৰিটি মানে কি বয়স বেছি নেকি এনেকুৱা নহয় কাইলৈ আপোনাৰ এনেকুৱা হ'ব পাৰে ধৰি লওক মই চিম্পল কৈছোঁ এতিয়া ধৰক কাইলৈ ধৰি ল'লোঁ কাইলৈ আপুনি বিজয় গুপ্তা আছিলে বিজয় গুপ্তা বাৰু তেওঁ জুনিয়ৰ হেৰিয়ৰ হিচাপতো জুনিয়ৰ বিজয় গুপ্তা ধৰক প্ৰথম টাইম বিধায়ক কিন্তু ৰূপজ্যোতি গগৈতকৈ বিজয় গুপ্তাৰ ধৰক বয়স কম কিন্তু কাইলৈ টাইম যদি পাতিবলৈ হয় বিজয় গুপ্তাক নেপাতে কাক পাতিব ৰূপজ্যোতি কুৰ্মীক পাতিব বয়স নহয় ইট এবাউট চিনিয়ৰিটি কিমান নাম্বাৰত বিধায়ক হৈছে কিন্তু সেইটো ৰুল সেইটো একদম হেৰি নেকি বাধ্যতামূলক নেকি যে এনেকৈ আপোনাৰ সেই ৰুলটো নামানিবই মানে জুনিয়ৰটাক দি দিব পাৰে নে পাৰে এইবোৰ টেকনিকেল কথা জুনিয়ৰটাকো দিয়াৰ তাৰ এক্সাম্পল বহুত আছে তেনেকুৱা মানে সেইটো আপোনাৰ কোনে দিয়ে এতিয়া কোনে ডিচাইড কৰে আপোনাৰ গভৰ্ণৰ এতিয়া প্ৰটেম স্পিকাৰটো কাম কি স্পিকাৰটো বনাবই স্পিকাৰ বনালে তেতিয়াহ'লে প্ৰটেমটো কেলে দিয়ে প্ৰটেমটো এইকাৰণে স্পিকাৰক আকৌ ভোট দিবলৈ বাকী মানুহখিনিক স্পিকাৰক ভোট দিব কোনে স্পিকাৰৰ পৰা আদি কৰি গোটেই এছেম্বলি মানুহখিনি ওট কোনে কাৰ ওচৰত ল'ব প্ৰটেমে কাৰ ওচৰত ওট লয় তেওঁ আপোনাৰ ওট লয় আপোনাৰ গভৰ্ণৰৰ ওচৰত এতিয়া গভৰ্ণৰৰ ওচৰত যে লয় কিবা কনষ্টিটিউচনেল বেকআপ আছেনে আছে যোনটো 95 আপোনাৰ ধৰক এইটো লোকসভাত 95ৰ কাৰণে আৰু আমাৰ অসম হেৰিয়ত হ'লে 180 যোনটো আৰ্টিকল এই দুটাৰ মতে আপোনাৰ প্ৰটেম স্পিকাৰ হয় এতিয়া কথা হ'ল প্ৰটেম স্পিকাৰ হয়নে এতিয়া প্ৰটেম স্পিকাৰটো আপোনাৰ এনেকুৱা নেকি যে কাইলৈ এনেকুৱা এবাৰ প্ৰটেম স্পিকাৰ হ'লে স্পিকাৰ হ'লেতো বহুত সুবিধা পায় ডাঙৰ ঘৰ পায় বাংলা পায় আৰু কি পায় এইটো শুনি আছে তো স্পিকাৰটো ডাঙৰ মানুহ তেওঁ বহুত সুবিধা পায় তেওঁ গোটেই এছেম্বলিৰ তেওঁ আপোনাৰ কি হয় গোটেই এছেম্বলিখনৰ হি ইজ দ্য বছ তো এতিয়া কথা হ'ল এতিয়া প্ৰটেমজনেও যদি কাইলৈ কয় মোকো ঘৰ লাগিব মইতো এদিনৰ কাৰণে স্পিকাৰ হ'লোঁ কিন্তু সেইটো নাপায় সেইটো লৈ আপোনাৰ অলৰেডি জাজমেণ্ট আছে সেইটো আছিলে আপোনাৰ একজেক্টলি মই খেৰিটো পাহৰি গৈছোঁ কেছটো মুঠতে কাৰোবাৰ ওপৰত জাজমেণ্ট আছে য'ত এতিয়া প্ৰটেম স্পিকাৰ এইবোৰ সুবিধা নাপায় আৰু এইটো কথা এটা পলিটিত এটা টাইপৰ কুৱেশ্যন খুব আহি থাকে ইট ৱাজ মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন চাব আপুনি বহুত বস্তু কনষ্টিটিউশ্যনত নাথাকে সেইবোৰ কেতিয়াবা ৰুল এণ্ড প্ৰচিডিউৰৰ পৰাও এই টাৰ্মটো আনি লয় যেনেকৈ এই প্ৰটেম শব্দটো এইটো কনষ্টিটিউশ্যনত কিন্তু মেনশ্যন নাই এইটো আপোনাৰ অলৰেডি এইটো এনেই ইয়াৰ ৰুলছ এণ্ড আপোনাৰ ৰেগুলেশ্যনৰ পৰাহে উঠাই অনা বস্তুটো তাৰপিছত এটা কনচেপ্ট আহি গৈছে আমাৰ কি UCC ইউনিফৰ্ম চিভিল কোড নহয়নে ধৰক এতিয়া তো UCC কি হয় তো UCCটো মই জানোৱেই এইটো আমি কি হয় এইটো আপোনাৰ আমাৰ আৰ্টিকল যোনটো আপোনাৰ সংবিধানৰ যোনটো আপোনাৰ এইটো কি আছে DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যাক আমি নিৰ্দেশনামূলক নীতি বুলি কওঁ তাত এইটো কথা লিখা আছিলে যে আৰ্টিকল 44ত আৰু আপোনাৰ সিফালে কি আছিলে আৰ্টিকল 44 আৰু আৰ্টিকল 37ত এইটো কথা কৈছিলে যে ই জাষ্টিচেবল নহয় সেইটো পৰীক্ষাত বাৰবাৰ আহিছে UPSC to APSC টো যে DPSP জাষ্টিচেবল হয় নে জাষ্টিচেবল নহয় তো এইবোৰ আমি লিংক কৰি পেলাই আমি চাব পাৰোঁ এতিয়া কথা হ'ল এতিয়া এইটো UCC CM পৰ্টেলত কেনেকৈ আহি পালেহি CM পৰ্টেলত এইকাৰণে আহি পালেহি বিকজ আমাৰ CM এটা UCC আনিব খুজিছে তো UCC কি হ'ল অসমলৈ আনিছে ঠিক আছে অসম প্ৰথম ষ্টেট নেকি প্ৰথম নহয় কোন প্ৰথম একদম আপুনি জন্মৰ পৰাই কাৰ UCC আছে গোৱাই জন্মৰ পৰাই যোনটো চোলা পিন্ধি আছে সেইটো UCC কিয় কাৰণ গোৱাৰ হিষ্ট্ৰীটো যদি চাওঁ গোৱাই ব্ৰিটিছক খেদি ইণ্ডিপেণ্ডেঞ্চ লোৱা নাই গোৱা আছিল পৰ্তুগীজৰ তলত তো পৰ্তুগীজৰ তলতে UCC আছিল UCC মানেতো গম পাইছে চবৰ কাৰণে কমন মানে আপুনি ধৰক এতিয়া চবৰে আপোনাৰ মেৰিজ এজটো ছাকচেছনটো আপুনি গোটেইখিনি আপোনাৰ ধৰক ডিভোৰ্চ প্ৰপাৰ্টি এই বস্তুবোৰক ৰিলেটেড গোটেইবোৰৰ একেই কাৰণ এতিয়া আমাৰ যোনবোৰ মুছলিমৰ কাৰণে যোনটো ৰুল হিন্দুৰ কাৰণে যোনটো ৰুল সেইটো বেলেগ বিবাহ ৰুল বিবাহ বিচ্ছেদ এইবোৰ আপোনাৰ বেলেগ বেলেগ ৰুলত কি হয় আপোনাৰ হয় এইবোৰ পাৰ্চনেল মুছলিমৰ পাৰ্চনেল লত হয় এইখন আনিবলৈ হ'লে কি হ'ব তেতিয়াহ'লে কি হ'ব এখন যেতিয়া আনিবলৈ হয় নহয় আনিলে গভৰ্ণমেণ্টে তো অনাৰ পাছত কি হ'ব এইখিনি আপোনাৰ এই নতুন এক্টৰ দ্বাৰা হ'ব চবৰ কাৰণে আপোনাৰ কি হ'ব একেই হ'ব কথাটো হ'ল সেইখিনি আমাৰ জানিবলগীয়া কথা তো এতিয়া আমাৰ অসম গভৰ্ণমেণ্টে কি ফূৰ্তিত আনিছে গভৰ্ণমেণ্টৰ ফূৰ্তি এইটোৱে যে কি কৰিব খুজিছে যে যোনবোৰ আপোনাৰ ধৰক আমাৰ অসমৰ যোনবোৰ চাইল্ড মেৰেজটো প্ৰথম এইটো আপোনাৰ ধৰক হেৰি কৰিছিল চাইল্ড মেৰেজৰ লৈও আপোনাৰ এইটো আনিব খুজিছে এইটো ফাৰ্ষ্ট পেজতে চলিছিলে
ছেকেণ্ড পেজত আপোনাৰ এইটো ধৰক যোনটো আপোনাৰ বা এতিয়া মুছলিম ল বৰ্ডতে যোনবোৰ কাজিয়ে তেওঁলোকৰ বিবাহ সম্পন্ন কৰে সেইটো লিগেল আছিলে তো এতিয়া সেইবোৰে যোনবোৰ মুছলিম আপোনাৰ মেৰিজ এক্ট এখন আছিলে সেইখন 1935ৰে নেকি সেই এক্টখন আপোনাৰ কি কৰি পেলাব মানে নাল এণ্ড ভইড কৰি পেলাব যে এইখন আইন নচলিব এতিয়া এইখন আইনৰ মতে চলিব তো এনেকৈ কাজিয়ে বিয়া পাতিলে নহ'ব আৰু চবেই মেণ্ডেটৰী আপোনাৰ ৰেজিষ্টাৰ তাতকৈ ইম্পৰ্টেণ্ট এটা কনচেপ্ট যোনটো খুব আমাৰ ইউনিভাৰ্চিটিয়ে চিহৰ কৰি আছে ইভেন ইয়াতো যে লিভ ইন ৰিলেশ্যন সঁচাকৈ ইম্পৰ্টেণ্ট কাৰণ মেইনছতো লিভ ইন ৰিলেশ্যনৰ ইম্পৰ্টেণ্টৰ কথা কোৱা নাই পৰীক্ষাত ইম্পৰ্টেণ্ট পৰীক্ষাত লিভ ইন ৰিলেশ্যন আহিছে UPSCত এছে আহিছে লিভ ইন ৰিলেশ্যন আমাৰ অসমত ডিভোৰ্চ কেছেছ ইন আছাম এইবোৰ খুব ভাল পায় APSCও ভাল পায় নহয় আপুনি নাভাবিব অকল ব্লগাৰ ইউটিউবাৰ ইহঁতিয়ে ভাল পায় বুলি পৰীক্ষাটো আহে সেইকাৰণে এইবোৰ লৈ থ'ব লৈ নহয় চাই থ'ব লিভ ইন ৰিলেশ্যন তো লিভ ইন ৰিলেশ্যনত অসমে ফ'কাছ কৰিছে কি কৰিছে লিভ ইন ৰিলেশ্যন বেন কৰিছে নিকালে পৰীক্ষাত এনেকুৱাকৈ দিব UCCয়ে উইল মানে বেন মানে এইটো বেন নহয় ৰেজিষ্টাৰ কৰিবহে কৈছে জাষ্ট বেন কৰি দিয়া নাই আপুনি ৰেজিষ্টাৰ কৰক যদি UCCত আছে তেতিয়াহ'লে আপুনি গৈ আপুনি চাব ৰেজিষ্টাৰ APSC পাই পায় আমাৰ পোষ্টটো তো চাব ৰেজিষ্টাৰ গৈ কি কৰিব তাত গৈ ৰেজিষ্টাৰ কৰিব যে মই আপুনি হেৰি কৰি থৈছোঁ গম পাইছে এইটো আপোনাৰ এবাউট তো মিনিমাম এজ প্ৰহিবিশ্যন অফ পলিগেমি এইকেইটা ইম্পৰ্টেণ্ট এইকেইটা বাহিৰত আহিব এই ফেক্টকেইটা চাই থ'ব মিনিমাম এজ অফ মেৰিজ এইটো কাৰণে চবৰ কাৰণে হ'ব 21 আৰু 18 আৰু ডাটাৰ যোনটো আপোনাৰ প্ৰপাৰ্টিত ছোৱালীয়ে সমান হেৰি পাব অধিকাৰ পাব এইকেইটা মই যোনকেইটা কৈ আহিলোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপ এইকেইটাক লৈও ই আপোনাৰ এড্ৰেছ কৰিছে বাকী এইটো আপুনি ধৰক ভূপেন হাজৰিকাৰ বাৰ্থ এনিভাৰ্চাৰী তাক লৈ আমি যোনবোৰ ফেকচুৱেল ডাটা ভূপেন হাজৰিকাই কোনখনৰ ওপৰত PhD কৰিছিল ভূপেন হাজৰিকাৰ PhDৰ টপিক কি তেওঁ কোনটো মানে গানৰ কাৰণে প্ৰথম ডাইৰেক্টেড মুভি কি এজ ৱেল এজ জুবিন গাৰ্গ এই বস্তুবোৰ কিন্তু ইম্পৰ্টেণ্ট এতিয়া আমাৰ কাৰণে জুবিন গাৰ্গে আপোনাৰ কোনখন মুভিৰ কাৰণে আপোনাৰ ধৰক ফাৰ্ষ্ট তেওঁ মুভি হেৰি ডাইৰেক্টেড মুভিখন কি বা তেওঁ কোনখনত মিউজিক ডাইৰেক্ট প্ৰথম কোনখন কৰিলে কোনখন ছবি প্ৰথম ডাইৰেক্ট কৰিলে এজ এ মুভি ডাইৰেক্ট কৰিলে প্ৰথম ছংটো কি চবতকৈ লংগেষ্ট ছং কি ক'ত এৱাৰ্ড কি পালে এই তেনেকুৱা ধৰণৰ আপুনি প্ৰথম এলবামটোত কেইটা গান আছিলে তো এনেকুৱা ধৰণে কিছুমান বস্তু আপোনাৰ চোৱাটো দিয়াৰ কাৰণেও কিন্তু অলপ ইম্পৰ্টেণ্ট ঠিক আছে তো ভূপেন হাজৰিকাৰ এইখিনি আমি অলপ চাই ল'ম তাৰপিছত এতিয়া এডভকেট জেনেৰেল AG কি হয় এডভকেট জেনেৰেল এইটো এডভকেট জেনেৰেল কোন কৰিলে দেৱজিৎ লন শইকীয়া তো এতিয়া কথা হ'ল এডভকেট জেনেৰেল আপোনাৰ চিমিলাৰ টু কাৰ হয় মানে আপোনাৰ এটৰ্নি জেনেৰেলৰ কথা পৰীক্ষাত আহি থাকে তেওঁ মন গ'লে গৈ পেলাই ইয়াত বহিবগৈ পাৰে এছেম্বলিত গৈ পেলাই এছেম্বলিত ভাষণ দিব পাৰে খালি ভোটহে দিব নোৱাৰে তেওঁ আপোনাৰ চৰকাৰৰ আপোনাৰ কেছবোৰ আপোনাৰ কি কৰে আপোনাৰ ফাইল কৰে তো এইবোৰ আমি যেতিয়া পলিটিত পঢ়োঁ তেতিয়া ধৰক এতিয়া কথা হ'ল তেওঁ কিমান দিন কাৰ্যকাল জেনেৰেলি কি হয় আপুনি কাৰ্যকালটো আপুনি যোনটো এতিয়া ধৰক এতিয়া তেওঁ এটৰ্নি জেনেৰেল তেওঁ আগতে তেওঁ এডভকেট তেওঁৱে আছিল এডভকেট জেনেৰেল দেৱজিৎ লন শইকীয়া তেওঁ BCCIৰ দেখিব আপুনি ক্ৰিকেটৰ মেচবোৰত তেওঁ দেখি থাকিব BCCIৰ টপমষ্ট মানুহ তেওঁ বছ আজিকালি যি নহওক তেওঁ আপোনাৰ কি কৰে হেৰিয়ত মানে ৰেজিষ্টাৰ কৰিলে মানে কি ৰেজিষ্টাৰ ক'ত ৰিজাইন কৰিলে তো ৰিজাইন কৰি পেলাই আকৌ যেতিয়া নতুনকৈ জইন কৰিছে তেওঁ যোৱা বছৰো আপুনি এডভকেট জেনেৰেল আছিল তো সেইটো জেনেৰেলি হেৰিয়ৰ লগত থাকে আৰু আপোনাৰ কি আছে কি অফিচিয়েল কি হ'ব তেওঁ ইণ্ডিয়ান হেৰি হ'ব লাগিব তেওঁ টেনাৰ কি হ'ব টেনাৰ কোনো ফিক্স নাই আপোনাৰ তেওঁ প্লেজাৰ অফ গভৰ্ণৰ এপইণ্ট কৰে তো গভৰ্ণৰ প্লেজাৰত আৰু গভৰ্ণৰ যেতিয়ালৈকে মন কৰিব গভৰ্ণৰ মানে আল্টিমেটলি CM তো আপোনাৰ ষ্টেট লেভেল উইদাউট ভোটিং দেখিছে না তেওঁৰ ৰেনুমাৰেশ্যন চেলাৰী কোনে ডিচাইড কৰিব গভৰ্ণৰে ডিচাইড কৰিব বাকী এইকেইটা আমি ফেক্টছকেইটা এইকেইটা আমি ইয়াত চাই ল'লেই হ'ল তাৰপিছত আপুনি নৰেন্দ্ৰ মোদী এপিল দ্য ফৰেন এইটো দেখিছেনে ফৰেক্স নিউজত আছে কিন্তু মামাই তেতিয়া কৈ গ'লে এতিয়াও কৈ গ'লে এইটো মনত আছেনে মামাই যে কোৱা নিউজটো মনত আছেনে বজাই দিওঁ নেকি মই এইটো বজাম বুলি থৈছিলোঁ ওপৰত এইটো যে এইটো ফৰেক্স এইটো নহয় অকণমান আগত আছিলে ফৰেক্স কিমান আছে আমি যদি 4 লাখ demolish those boards within a week কালি যে board নামবোৰ লগাই এডভাৰটাইজ কৰি নাযাওঁ আৰু বেছি হৈ যাব go for final detail কাৰণ আমি ইয়াক এতিয়াও প্ৰডাক্ট কৰিব দিব চিষ্টেম so that কোচিং চেণ্টাৰ কৰা কোনো ল'ৰা ছোৱালী পাছ কৰিব ল'ৰা ছোৱালী হওক গাঁৱৰ ল'ৰা ছোৱালী মানে চিম্পল আৰু এইটোত মাথা মাৰি নাথাকো এনেই লোকচান হ'ব মানে ধৰক ফৰেক্স কিমান আছিল আপোনাৰ ধৰক ৰিজাৰ্ভ গ'ল্ডত কিমান আছিল কোৱেশ্যনটো মনতে আছে যে ফৰেক্স কিমান গৈছে গ'ল্ডত কিমান আছে আপুনি ধৰক এইকেইটা সুধিছিল দেখিছেনে ফৰেক্স কিমান আছে ফৰেক্স আপোনাৰ 544 বিলিয়ন এনেকুৱা ধৰণৰ আপুনি কিছুমান বস্তু কিন্তু অলপ চাই যাব ইভেন ৰেপো ৰেট ৰিভাৰ্ছ ৰেপো ৰেট ৰেটবোৰ কিমান সেইকেইটা অলপ ডাটাকেইটা অলপ চাই যোৱা উচিত যে ফৰেক্স কিমান 544 বিলিয়ন গ'ল্ড ৰিজাৰ্ভ কিমান ইমান এটা একজেক্টলি এই কুৱেশ্যনটো আহিব যে তেনেকুৱা কোনো কথা নাই কেনেকৈ আহিব আৰু ইমান মিলাই পেলাই নোৱাৰে কুৱেশ্যন দিব যি নহওক স্পেচিয়েল SDR কিমান এইবোৰতো ইকনমিক্সত যোন আমি এইবোৰ বস্তু অলৰেডি পঢ়োঁ যে 18 বিলিয়ন আছে গ'ল্ডত 103 আছে
এইখিনি এতিয়া মোদীয়ে এইটো কৈছিল ন যে আপুনি কনভয় কমাওক 6 মান্থ পেট্ৰল ডিজেলৰ চৰকাৰে মানে বাহন নিকিনে কিবা কিবি এইবোৰ আহিছিল আৰু মুঠতে কিন্তু তথাপিও আমি আমাৰ কাম কাজ এইকেইটা এতিয়া কথা হ'ল গোপীনাথ বৰদলৈ যেতিয়া CMA নতুনকৈ শপত ল'লে এটা জেগালৈ গ'ল জেগাটোৰ নাম আছিল কি শান্তিস্থল ক'ত নৱগ্ৰহত কিহৰ কাৰণে গ'ল তাত এই কাৰণে গ'ল গোপীনাথ বৰদলৈৰ পৰা তেওঁ আশীৰ্বাদ ল'বলৈ গ'ল গোপীনাথ বৰদলৈ যোনটো আপোনাৰ মানে তেওঁক যোনটো য'ত আপোনাৰ কৈ দিয়া হৈছে বা য'ত তেওঁক আপুনি অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছে সেই জেগাটোৰ নাম আপোনাৰ শান্তিস্থল তো শান্তিস্থল নাম কৰা হয় সেই কথাটো আমি জনা উচিত বাকি গোপীনাথ বৰদলৈৰ কথাটো আমি এইটো কথা জনাই উচিত গোপীনাথ বৰদলৈ APSC এটা ফেভৰেট টপিক সেইটো সুধিয়ে থাকে যে কেতিয়া আপোনাৰ গোপীনাথ বৰদলৈ 1999ত আপোনাৰ ভাৰত ৰত্ন পালে গোপীনাথ বৰদলৈ আপোনাৰ কেনেকৈ মহাত্মা গান্ধীৰ ওচৰলৈ কাক ভাগৱতী আৰু এজন কুমান চৌধুৰী আছিল তেওঁলোকক পঠাইছিল তেওঁ লাইন সিস্টেমৰ বিষয়ে অপোজ কৰিছিল গ্ৰুপ আপোনাৰ C সিস্টেম মই এইটো কথা অলৰেডি এটা ভিডিঅ'ত অলৰেডি মেনশ্যন কৰি আহিছোঁ যোনটো C আপুনি ধৰক গ্ৰুপ আমাক অসমক যোনটো গ্ৰুপিং সিস্টেমত কেবিনেট মিছনে C লগত ভৰাই দিব কৈছিলে সেই C লগত ভৰাই দিয়ালে আমি পাকিস্তানৰ পাৰ্ট হৈ গ'লোহেঁতেন তো এইটো হেৰিয়ে কি কৰিছিল গোপীনাথ বৰদলৈ এইটো বহুত সাজুৰে প্ৰতিবাদ কৰিছিল তো তেওঁৰ মানে প্ৰতিবাদে কোৱা নাছিল ডাইৰেক্ট গান্ধীয়ে কৈছিল যে পুৰা উৎপাত দি দিয়া বুলি কিন্তু যি নহওক হি ইজ এন আৰ্কিটেক্ট অফ মডাৰ্ণ আছাম এতিয়া কথা হ'ল গোপীনাথ বৰদলৈক আমি কি বুলি কওঁ লোকপ্ৰিয় আমি LGBT সদায় শুনো এটা লোকপ্ৰিয় নামটো কোনে দিলে সেইটো আপোনাৰ ইম্পৰ্টেণ্ট তো লোকপ্ৰিয় নামটো আপোনাৰ তেওঁক দিছিল ধৰক আপোনাৰ জয়ৰাম দাস আছিলে তেওঁ গভৰ্ণৰ আছিলে তেওঁক আপোনাৰ মহাত্মা হেৰিয়ে কি বুলি উপাধি দিছিল তেওঁক আকৌ বল্লভাই পেটেলেও এটা উপাধি দিছিল শ্বেৰ-ই আছাম লোকপ্ৰিয় গোপীনাথ এইবোৰ আপোনাৰ কোনে এতিয়া তৰুৰাম ফুকনক দেশভক্ত কোনে দিলে এনেকুৱা বস্তু আপুনি সেইখিনিও জানি থ'ব এতিয়া গোপীনাথ বৰদলৈৰ কথা কৈছোঁ কি বৰদলৈ নহয় কি বল্লভাই পেটেলৰ কথা কৈছোঁ পেটেলক চৰ্দাৰ টাইটেলটো কোনে দিলে নেতাজী কোনে দিলে মহাত্মা গান্ধীক জাতীয় পিতা কোনে ক'লে এই বস্তুবোৰ কিন্তু পৰীক্ষাত সুধি থাকে তো একেটা সৰতে এক গলিত কেইবাটাও চিকাৰ 3-4টা চিকাৰ কৰি ল'ব যেতিয়া এনেকুৱা টপিকবোৰ আহে অলপ চাই ল'ব একো ডাঙৰ কথা নহয় আৰু এতিয়া আপুনি তাৰপিছত কি আছে গুৱাহাটী সেকেন্ড মেডিকেল কলেজ এখন প্ৰাগজ্যোতিষপুৰ কলেজ হ'ল তাৰ বাহিৰেও এটা ধৰক দুটা আপুনি কেঞ্চাৰ চেণ্টাৰটো জানোৱেই আমি আগত নিউজতে আছিল দুটা কেঞ্চাৰ চেণ্টাৰ আকৌ নতুনকৈ খুলিছে এইকেইটা ক'ত আপোনাৰ ধৰক তিনচুকীয়া এটা আৰু এটা আপোনাৰ গোলাঘাট তো এইকেইটাৰো কেতিয়াবা আপোনাৰ দিব পাৰে তাৰ উপৰি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এইবোৰ ষ্টেটমেণ্টত বনাই দিব যে গোলাঘাট যোৰহাট আপুনি এনেকৈ বনাই দিব এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট ডিপু এইবোৰ আৰু মামাই নিজে যোৱা বস্তু কৰা বস্তু তো নিজৰ পৰ্টেলৰ পৰা উঠাবতো 3 ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ক'ত ডিপু যোৰহাট বৰপেটাত অলৰেডি চাগে এইবোৰ আপোনাৰ গাইনী পেজত কভাৰ হৈ গৈছে বহুতখিনি বস্তু কিন্তু আপুনি এইখিনি অলপ তথাপিও আপোনাৰ ৰিভিজন এটা হৈ যাব বুলি মই এইখিনি দিলোঁ যে 17খন কেঞ্চাৰ হস্পিটেল হৈছে এটা প্ৰটন বিম থেৰাপি এইটো কিন্তু আকৌ আপুনি ধৰক বহুত ইম্পৰ্টেণ্ট হয় কথাটো কিয় এখন আপোনাৰ টাটাত আছিলে আগতে ইণ্ডিয়াৰ কোনো প্ৰাইভেট এনেকুৱা ষ্টেট গভৰ্ণমেণ্টৰ হস্পিটেলত নাই তেনেকৈ টাটাত আছিলে আৰু এপ'লত আছিলে বোলে মুম্বাই টাটা মেমৰিয়েলত তাৰপিছত প্ৰটন বিম আমাৰ গুৱাহাটীত আহিছে তো গুৱাহাটীক আমাৰ এইটো কি হৈছে এইবোৰ মেইনছত তেতিয়া আমি লিখিব পাৰিম গুৱাহাটীক যে কেঞ্চাৰৰ আপুনি ধৰক মানে মেডিকেল যোনটো টুৰিজিমটো সেইটো প্ৰমোট কৰাৰ কাৰণে গভৰ্ণমেণ্টে বহুত বেছি আপোনাৰ ধৰক চেষ্টা চলাই আছে ট্ৰাই কৰি আছে যে আমি কিবাকে কৰিব পাৰোঁ তেনেকৈ গুৱাহাটী মেট্ৰ' ৰেল কানেকশ্যনৰ কথা আহে গুৱাহাটী ৰিং ৰোডৰ কথা সেইখিনিও অলপ চাইড হ'ব আৰু আপুনি গুৱাহাটী এজ এ ছায়েন্স চিটি তো ছায়েন্স চিটি কৰিলে ক'ত হৈছে এইটো সুধিয়ে এনেকুৱা টাইপৰ কুৱেশ্যনটো খুব সোধে টেপেচিয়া ক'ত সোণাপুৰত ছায়েন্স চিটি কৰিব খুজিছে তো ছায়েন্স চিটি যেতিয়া কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ কি আছে আৰু ইয়াৰ বাহিৰেও কেইটামান আপোনাৰ মানে 5টামান ডিষ্ট্ৰিক্ট লৈছে 5টা ডিষ্ট্ৰিক্ট য'ত ছায়েন্স চেণ্টাৰ আপোনাৰ খোলাব এইকেইটা ইম্পৰ্টেণ্ট জামিনগাঁও মাজুলী শিলচৰ কলিয়াবৰ বঙাইগাঁও এইকেইটা আপুনি ক'ত আপোনাৰ ছায়েন্স চেণ্টাৰ কৰিবলৈ লৈছে এইবোৰ আপোনাৰ লিংক এতিয়া ইয়াৰ লগত আপুনি ধৰক কেইটামান আপুনি ধৰক তেতিয়া এইটো যেতিয়া চাব তেতিয়া চোৱাৰ লগে লগে আপোনাৰ একদম মনলৈ গুচি আহিব ঘপককৈ কি আপোনাৰ বোলে আছাম ছেট এইটো ইয়াত অহা নাই এইটো ক'ৰবাত আগতে নিউজত আহিছিল এইটোতো ইম্পৰ্টেণ্ট আছে এইটো অসম এইখন আপোনাৰ অসম প্ৰথম ষ্টেট যোনে নিজৰ গভৰ্ণমেণ্টৰ কাৰণে ছেটেলাইট বনাইছে নিজৰ কাৰণে আৰু এইটো ক'ত প্লেচ কৰিছে ল' অৰ্বিট মানে এইবোৰ অৰ্বিটটো এতিয়া এইখন আৰ্থ তাৰ ওপৰলৈ যিমান ওপৰলৈ গৈ থাকিব হাই অৰ্বিট গৈ থাকিব যেনে ল' অৰ্বিটতে এই অবজাৰ্ভেটৰী ছেটেলাইটবোৰ থাকে তাত তো এতিয়া আপুনি ধৰক তাৰ পৰা কি কৰিব এতিয়া কি কৰিবলৈ অসমৰ উদ্দেশ্য মহান এটাই নহয় তাত এগ্ৰিকালচাৰ ইভেন আপোনাৰ যোনবোৰ আমাৰ ফেন্সিং কেনেকৈ পাৰ হ'ব টেৰৰিজিম সেই বস্তুবিলাকেও অসমে লিংক কৰি বস্তু চাইছে একচুৱেলি এইটো আপোনাৰ কি হয় এটা আপোনাৰ ধৰক মানে সুদূৰ প্ৰসাৰী বুলি ক'ব লাগিব তাক এতিয়া কথা হ'ল ইণ্ডিয়াৰ ফাৰ্ষ্ট এতিয়া আপুনি এটা কোনে কৰিছে এইটো অসমীয়া কাৰ লগত কৈছে আৰু নহয় ইনস্পেচৰ লগত এইটো আপোনাৰ ইছৰ' এটা আপুনি ধৰক তাৰ এটা ভাৰ্টিকেল হয় যেনেকৈ আপোনাৰ এটা ভাৰ্টিকেল থাকে ন ইছৰ' এটা আপুনি সংস্থা আছে ইছৰ' আণ্ডাৰত ভাৰ্টিকেল এইটো ইনস্পেচে এইটো কৰিছে আৰু গভৰ্ণমেণ্ট অফ আছামে মিলি লৈছে আৰু এতিয়া আপুনি তাৰ বাহিৰেও স্পেচ মিউজিয়াম অবজাৰ্ভেটৰী এটা আপোনাৰ খোলাৰ মাথা মাৰিছে মানে স্পেচ মিউজিয়াম অবজাৰ্ভেটৰী এটা ক'ত আপুনি ইয়াত যেনেকৈ এইটো কি আছে মেঘালয় এটা কি আছিলে নামটো পাহৰি গ'লো নৰ্থ ইষ্ট স্পেচ ৰিচাৰ্চ কিবা এটা আছিলে এইটো মত কৰি ল'ব সেইটোৰ লগত মিলাই পেলাই
আপোনাক কৰিব খুজিছে এতিয়া এইটোক চালে আপুনি ধৰক এতিয়া তাৰ উপৰি আমি তেতিয়া আছাক চাই ল'ব লাগে আছাম ষ্টেট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ সেইটো কেতিয়া এষ্টাব্লিছ হ'ল কাইলৈ পৰীক্ষা দি দিব যে আপোনাৰ এনেকুৱা লাগিব যে মামা আহিহে এষ্টাব্লিছ কৰিছে নহয় আছাম ষ্টেট এপ্লিকেশ্যন চেণ্টাৰটো আজি নহয় এইটো 1988 পৰাই আছে কিন্তু তেতিয়াৰ নামটো বেলেগ আছিলে তাত এইটো এটা ৰিম'ট চেঞ্চিং বুলি আছিলে তোমাৰ তাৰপিছত আপুনি এইবোৰ মানে উইথ টাইমত সৰ্বাধান্যটো চেঞ্জ কৰিলে আপোনাৰ 2018 চনতো আপুনি মডেল এজেঞ্চি কৰিলে 21 চনত যোনটো আষ্টেক আছিলে আছাম ছায়েন্স এণ্ড টেকনিকেল ছায়েন্স টেকনলজি এনভাইৰনমেণ্ট কাউন্সিল এটা সংস্থা এটা আছে ন সেইটোৰ পৰা উকিয়াই ইয়াক ক'লে যে আছেক আছেকটো কি হ'ব ক'লে যে ই হেৰিয়ৰ পাৰ্ট হ'ব এইটো কাৰণে মই এটা আপোনাৰ হেণ্ডিটেন নোট এটা শ্বেয়াৰ কৰি দিম তো সেইটো তাৰ কি হ'ব হেৰিয়ৰ পাৰ্ট হ'ব এইটো কথা তেওঁলোকে ক'লে তো নোডেল এজেঞ্চি ঠিক আছে বাকী মই এইকণতে এডভাৰটাইজিংটো দি লওঁ যে কি এডভাৰটাইজিং আছিলে যোনখিনি অলৰেডি পৰীক্ষাটো দি আছে দি লওক মই আপোনাৰ বহুতে সুধি আছিলে যে আপোনাৰ নেক্সট মেণ্টৰশ্বিপৰ যোনটো আপোনাৰ এটা কোৰ্চ ফুল প্লেজেড কোৰ্চ য'ত আপোনাৰ কি থাকিব মই এটা ডিটেইল ভিডিঅ'ত আনিম বা আপুনি মোক ফোন কৰিলে মই এতিয়া ক'ম তো তাত মই আপোনাৰ মানে 30 জন কেণ্ডিডেটৰ ল'ম এতিয়া অলৰেডি আপোনাৰ কালি দুজনে লৈছে টোটেল আপোনাৰ তাৰ আগত 9 জন আছিলে 11 জন আপোনাৰ এনৰোল হৈছে বাকী আৰু তেতিয়া আৰু আপোনাৰ 19টা ইয়াত মোৰ আছে তো 90টা মই ষ্টুডেণ্ট অনলি ল'ম য'ত আপোনাৰ কমপ্লিটলি ডেডিকেটেড আৰু এই 30টা কিন্তু ফাৰ্ষ্ট কাম ক'বলৈ নহয় সঁচাকৈ যদি যোনে আহিব তাক লৈ ল'ম পিছত আৰু আপোনাৰ 30টাতকৈ বেছি নলওঁ কিয় ইয়াত আপোনাৰ এনচাৰ চেকিং আপোনাৰ ডেইলি ক্লাছ আপোনাৰ ধৰক মানে ডেইলি আপোনাৰ ক্লাছেছ থাকিব গোটেই আছাম হওক হেৰি হওক তাৰপিছত আপুনি ডেইলি আপোনাৰ কুৱেশ্যনছ থাকিব MCQ থাকিব গোটেই আপুনি ডিপাৰ্টমেণ্টেল PIQ থাকিব এই গোটেইখিনি আপোনাৰ থাকি গোটেই এটা বছৰ আপোনাৰ লগত মানে হাতে হাত ধৰি বুলি ক'ব পাৰে সেইটো এটা ব্যৱস্থা তো যোনে যোনে ইচ্ছা কৰে তেওঁলোকে লগত কণ্টেক্ট কৰিব পাৰে তো এতিয়া কথা হ'ল আমাৰ এইটো কথা আছে ইছৰো চেণ্টাৰটো ক'ত আছে চন্দ্ৰপুৰত সেইটো আমি এইটো পৰীক্ষাত অলৰেডি আহিছে যে অসমৰ ইছৰো চেণ্টাৰ ক'ত আছে অসমত ইছৰো চেণ্টাৰটো কি লৈ ইছৰো এটা প্ৰজেক্ট আছে যাৰ নাম নেত্ৰ চকু এই চকুৰ আণ্ডাৰত আপোনাৰ কি কৰে সেই হেৰিটোতে আপোনাৰ কিছুমান প্ৰজেক্ট চলাইছে ইছৰো সেইটো আমাৰ অসমত চলাইছে সেইটো নাম আছে তাৰপিছত আৰু আপুনি কি ইম্পৰ্টেণ্ট এতিয়া ধৰক আছাম ছেক্ৰেটেৰিয়েট মিনি ছেক্ৰেটেৰিয়েট এটা খুলিছে ক'ত চিলাব এইবোৰ দিব মিনি ছেক্ৰেটেৰিয়েট ক'ত আপোনাৰ ধৰক আছাম ছেকেণ্ড কেপিটেল ডিব্ৰুগড়ত ক'ত কি আপোনাৰ এইবোৰ খুলিছে এইটো টাইমত ইম্পৰ্টেণ্ট দেই এইখিনি আমি চাব লাগিব কনষ্ট্ৰাকশ্যন আপোনাৰ ডিব্ৰুগড় এতিয়া চাগে যে ছেকেণ্ড কেপিটেল নিউজত আছে আপোনাৰ ধৰক তাৰপিছত আপোনাৰ শিলচৰ কনভেনশ্যন চেণ্টাৰ এইবোৰ ইমান ভৰি নহয় য'ত কৰিছিল সেইখিনি ইমান চালেই হ'ল আৰু এগ্ৰিকালচাৰ নতুনকৈ ক'ত আপোনাৰ পাথাৰকান্দি এগ্ৰিকালচাৰ খুলিছে মোৰ মতে বৰ ইম্পৰ্টেণ্ট নহয় কিন্তু শিলচৰ গুৱাহাটী কৰিডৰ এইটো ইম্পৰ্টেণ্ট এইটো কিয় ইম্পৰ্টেণ্ট এইটোৱে আপোনাৰ মই অলৰেডি কৈ আহিলোঁ যে 250 কিলোমিটাৰ আপোনাৰ হেৰি হ'ব যে 8 ঘণ্টাৰ ৰাস্তাটো এতিয়া 5 ঘণ্টালৈ কমি যাব ইয়াৰ আগত যোনটো আমাৰ আছিলে ন যোনটো আগতে আমি যাওঁতে গুৱাহাটী হাফলং হৈ পেলাই শ্বিলং যায়গৈ শ্বিলং নহয় শিলচৰ যায়গৈ এতিয়া আপোনাৰ কি হ'ব এইটো আপোনাৰ আমাৰ মেঘালয় হৈ পেলাই এটা আপুনি ধৰক এই কৰিডৰটো কৰিব আপোনাৰ মেঘালয় কৰিব য'ত আপুনি 5 কিলোমিটাৰ আমাৰ কমি যাব তো সেইটো কাৰণে আমি আৰু যেনেকৈ শ্ৰীৰামপুৰৰ পৰাও এটা আছে শিলিগুৰি কৰিডৰ তেনেকৈ মই এটা কৈছোঁ ন দুলু এয়াৰপৰ্ট এইটোতো অলৰেডি কাম চলি আছে দুলু এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট গ্ৰীণফিল্ড মানে দেখিছেনে ব্ৰাউনফিল্ড গ্ৰীণফিল্ড থাকে ন এইটো গ্ৰীণফিল্ড এয়াৰপৰ্ট তেনেকৈ অসম মালাৰ বিষয়ে আপুনি ডিটেইল চাই থাকিব যে কিমান কিলোমিটাৰ 900 কিলোমিটাৰ এইটো লৈ আমি চোৱাটো দৰকাৰী তাৰপিছত তেনেকৈ এইখিনিত আৰু আপোনাৰ ধৰক বডোফা এতিয়া বডোফাৰ আপোনাৰ কি আছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তো সেইটো আপোনাৰ কি আছিলে বডোফা কি হয় চাপ'জ এগেইন এইটো ইম্পৰ্টেণ্ট যে ওৱান মেট বডোফা ডে হয়নে আকৌ আপুনি কিন্তু আপোনাৰ 31 মাৰ্চটো কি আছিলে এইটো বডোফাৰ যোনটো ডেট এনিভাৰ্চাৰী সেইটোক আমি কি বুলি চেলিব্ৰেট কৰোঁ এজ এ ষ্টুডেণ্ট ডে তো ষ্টুডেণ্ট ডে আৰু আপোনাৰ বডোফা ডে দুইটা ডিফাৰেণ্ট থিং তো সেইটো অকণমান আপুনি চাই ল'ব তাৰপিছত চিফ মিনিষ্টাৰ আপুনি যোনকেইটা আছিলে এইটো PM একটা মল এইটো আপোনাৰ ইম্পৰ্টেণ্ট এইটো আপোনাৰ জেনেৰেলি কি কৰিছে এইটো আপোনাৰ মনিয়াম দেৱান ট্ৰেড চেণ্টাৰ আছে বেতকুছিত আছে আমাৰ এইটো কি কৰে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এখন ডিষ্ট্ৰিক্টত যে আপুনি নিজৰ এটা লৈ লয় ন যে আপুনি তেজপুৰে লিচি প্ৰডিউচ কৰিব চব ডিষ্ট্ৰিক্টৰ এটা প্ৰডাক্ট আছে ইউনিক প্ৰডাক্ট বোলে যদি মানে চবৰে বোলে নলবাৰীয়ে জাপি প্ৰডিউচ কৰিব তেনেকুৱাকৈ আপোনাৰ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আৰু সেইটো যোনটো আপোনাৰ এখন হেণ্ডবুকখন আছে ষ্টেটিকেল হেণ্ডবুকখনত তাত ডিটেইল এইটো থাকে আৰু যি নহওক সেইকেইটাৰ আপুনি ৰিলেট কৰিয়ে এইটো এটা PMৰ এটা কনচেপ্ট ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্টৰ আণ্ডাৰত ই আপোনাৰ এটা প্ৰজেক্ট তো সেইটো আমি এতিয়া চাই লোৱা উচিত তাৰপিছত ইনলেণ্ড ৱাটাৰ এইবোৰ যোনবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টবোৰ আছে সেইখিনি আৰু আপুনি ইয়াত এইটো অলপ চালেই গম পাব বৰ ইমান ইম্পৰ্টেণ্ট নাই তাত বহুত কমেই ইম্পৰ্টেণ্ট আছে তেনেকৈ আৰু কেইটামান আছে এইকেইটা যেনেকৈ ধৰক আপুনি কৰ্মসেতু এটা ধৰক আমি সেৱা সেতু মানে গম পাওঁ সেৱা সেতু মানে আমাৰ নিজৰ এইবোৰ যোনবোৰ আমি এইবোৰ আপোনাৰ PRC উলিয়াব লাগে
হেৰি উলিয়াব লাগে তাত আমি সেৱা সেতু পৰ্টেলত গ'লে হ'ল এতিয়া কৰ্ম সেতুটো কাৰ কাৰণে কৰ্ম সেতুটো কিন্তু আকৌ এই পাৰ্চনখিনি মানে চৰকাৰী কৰ্মচাৰীখিনি তেওঁলোকৰ কাৰণে তেওঁলোকে আপুনি এই বস্তুটোত তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ ধৰক আপাৰ লিখিব লাগে কোনোবাজনৰ আপুনি ধৰক এইবোৰ সাৰ্ভিস ৰেকৰ্ড লিখিব লাগে এইবোৰ সব ডিজিটেলাইজ কৰিবৰ কাৰণে এইটো কৰ্ম সেতু হাত টেণ্ডাৰবোৰ মানে এইবোৰ যে আপুনি হাত ঘাট এইবোৰ যে যোনবোৰ আমাৰ টেণ্ডাৰ দিয়ে সেইবোৰ আপোনাৰ তাত হ'ব তেনেকে স্মাৰ্ট জব কাপ কুশল কানেক্টত কি কৰিব এইবোৰ আপুনি কুশল কানেক্ট এইটো আপুনি গম পাব লাগিব যে কুশল কানেক্ট এইবোৰ আপুনি ধৰক কাইলে কোনোবাজন প্লাম্বাৰ আছে ইলেক্ট্ৰিচিয়ান আছে তেওঁৰ লগত ইয়াত আপুনি তেওঁ ৰেজিষ্টাৰ কৰিব পাৰিব তেওঁ তাৰ পিছত আৰু তেনেকে কাম পাব তো এই ধৰণৰ এইকেইটা ইম্পৰ্টেণ্ট বাকিবোৰ আৰু ওমেন ৰিলেটেড মাৰ্কেট এইখিনি আপুনি অৰুণোদয়ৰ কথা নতুনকৈ নকওঁৱে প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা এইটো কথা আমাৰ ইম্পৰ্টেণ্টে তাত আহিয়ে যায় এতিয়া তাৰ বাহিৰেও এতিয়া আমি অসম ইণ্ডাষ্ট্ৰিয়েল সেক্টৰত এটা কথা হ'ল মেইডেন এজ এইটো অসমৰ মেইডেন এজৰ কথাও ইয়াত উল্লেখ আছে যে অসমৰ মেইডেন এজ কিমান 22 বছৰ মেইডেন এজ মানে কিনো মানে কি গোটেই অসমৰ মানুহক যদি মই আপোনাৰ একদম খাৰা কৰি দিওঁ একদম কিমানৰ পৰা মানে ধৰক কিমানৰ পৰা এজ বোলে যাৰ এজ কি হ'ব একেবাৰে 0-1 ডেৰ পৰা 1 বছৰীয়া কেঁচুৱাটোৰ পৰা যদি একদম বোলে 105 বছৰীয়া মানুহজনলৈকে গোটেই মানুহক এটা এটাকে মই লাইন এটাত লগাই দিওঁ তেতিয়াহ'লে ইয়াৰ যোনটো মাজত মানুহটো পৰিব তাৰ বয়স কিমান হ'ব অসমত 22 ইয়াৰ হেতুকে মেইডেন ইয়াৰ্স বুলি কয় একদম মাজত লম একেবাৰে মাজৰ পইণ্টত মাজত যোন পৰিব একদম 0 বছৰৰ পৰা একদম সব কুৱাই দিছে মানুহ একেলগে সব বয়সৰ মানুহ হেতুক ক'ব 22 ইয়াৰ্সৰ মানুহটোক ক'ব মেইডেন এজ তো মেইডেন এজৰ মানুহটোত হেতুত আপোনাৰ কিমান অসমত আপোনাৰ তাৰ হাৰি 22 বছৰ তো অসমত এটো 22 বছৰ তো হেতু আমি ইণ্ডিয়াত কিন্তু 26 বছৰ তো হেতু আমি মেইনছত পইণ্টত লিখিব পাৰিম বা প্ৰিলিমছতো কাইলে ডাইৰেক্ট এটো আহিব পাৰে বাৰু অসমৰ ইকোনমিক ফেক্টছটো বাকি কোৱেশ্চনবোৰ আহিবই আৰবিআই আমাক কেনেকুৱা ধৰণে প্ৰজেক্ট কৰিছে ফাষ্টেষ্ট গ্ৰোইং ষ্টেট এখিনি আপুনি চোৱাটো জৰুৰী তাৰ পিছত ধৰক আপুনি এতিয়া অসমৰ ইকোনমি এতিয়া কিমান 3.5 লাখ কৰোৰৰ পৰা 8.5 লাখ কৰোৰলৈ আমি 5 বছৰত আমি গ্ৰো কৰিলো আমাৰ তাৰ কাৰণে এতিয়া ধৰক সেমিকন্ডাক্টৰ এতিয়া সেমিকন্ডাক্টৰ বুলি ক'লে জাগিউৰৰ সেমিকন্ডাক্টৰ এটো কি কৰে এতিয়া আপুনি সেমিকন্ডাক্টৰৰ আপোনাৰ ট্ৰাভেল পাৱাৰ ধুবুৰী এইকেইটাৰো অকমান মানে হেৰি ডিটেইলছটো যে আৰু এতিয়া ধৰক আপুনি বায়ো ইথানলত কাকাৰ লগত আপোনাৰ এটা ৰিং ৰোড প্ৰজেক্টটো গুৱাহাটী ৰিং ৰোড প্ৰজেক্টটো সেইটোৰ কথা আৰু আপোনাৰ এইবোৰটো আৰু আপোনাৰ চৰাইঘাট বেটলৰ ইমান দিন হ'ল 100 ইয়াৰ এনিভাৰ্সাৰী হ'ল তেনেকে আপুনি ধৰক কি আছিল আমাৰ কিহৰ কথা আছিলে এইটো কি আছিলে ধৰক আপুনি এবাৰ ইয়ান্দাবুৰু আপুনি আৰ্টিকল 1 ৰ পৰা এনেকে আপুনি আৰ্টিকল 11 টা 1 to 3 কে আৰ্টিকল আছে কোনটো আৰ্টিকল কি হেতু আমি অকমান চাই ললো ধৰক এইখিনি আমি ধৰক অলপ চাই ললে আপোনাৰ হৈ যাব তাৰ পিছত আৰু আপোনাৰ কি আছিলে ধৰক এইকিটাত কি আছিলে বিকম মৰেলি আপৰাইট এইবোৰ আপোনাৰ মেইনছত এইবোৰ এথিক্সত লিখিব পাৰিম কিছুমান বস্তু এথিক্সৰ আছে প্ৰমোট স্পিড অফ সাৰ্ভিস এতিয়া এইবোৰ নালাগে আৰু পৰীক্ষালৈ 10 দিন আছে এথিক্সৰ কথা নকওঁ এসপ্তাহ পিছত কম আৰু তেনেকে আপুনি ধৰক এনচিয়েন্ট টেম্পল অফ নুমলীগড় তাৰ ডেভেলপমেন্টৰ কাৰণে আপোনাৰ কাম কৰিছে কিবা কিবি ইয়াত আপোনাৰ যি কৰিছে বাকি খিনি ইয়াত আপোনাৰ মই এজ এ ফেক্টস আপোনাৰ বা অসমে কোনখনৰ দেশৰ লগত আপুনি যদি কাইলে মানে আপোনাৰ ট্ৰিটি বা হাৰি কৰিছো বুলি কওঁ হেখন যে জাপান নিউজত আছে এটো গতিকে আপুনি এটো গমেই পাব মোৰে ভুল নহয় তেনেকে খিং বাথৌ টেম্পল কোড ডিব্ৰুগড়ত আছে ডিব্ৰুগড় তিনচুকীয়া আপোনাৰ ভুল লাগিব সৰি তিনচুকীয়া দেই ডাংগৰি খিং বাথৌ টেম্পল এটো কোড আছে আপোনাৰ এটো তাত আহিব পাৰে ধৰক আপুনি ডাইৰেক্ট তেনেকে ডাউন চেৰাত কেইটামান কমান্ডো বেটালিয়ন বলছে গেলে কি শিৱসাগৰ পাবই আপোনাৰ এইগিটা আপুনি অকমান আমি চাই লব পাৰো অলৰেডি ৰেড কালাৰ দিয়া যোনখিনি বস্তু দিয়া আছে সেইখিনি চাই ললে আমাৰ বস্তুবোৰ কভাৰ হৈ যাব গোটেইকিটা মই স্কিম গিটা কথা অলৰেডি ক'লোৱে যে গভৰ্ণমেণ্টে কি দিছে এইবোৰ কাইলে মেইনছত আমি আনসাৰ লিখিব পাৰিম ব্লু কৰি থোৱাবোৰ দিছেনে নিযুত মইনা হাৰি এটা সমিত্যাবা স্কিমটো বাৰবাৰ ইয়াত আপোনাৰ থাকে হেৰিয়তো থাকে দেউৰি বিল কোড আছে এতিয়া ধৰক দেউৰি বিল ধেমাজিত আছে যেহেতু সিএম গৈছিল কাইলেও আপোনাৰ হেৰিয়ত দি দিব পাৰে তেনেকুৱা ধৰণে ইয়াত আৰু পৰ্টেলটোত যোনকিটা মোৰ ইম্পৰ্টেন্ট কথা লাগিছে আৰু ষ্টেট অফ আৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ধৰক আপুনি এতিয়া ধৰক এতিয়া কি কৰিছে এটা আপোনাৰ এইটো বংশৰ মিনি ষ্টেডিয়াম এটা কামৰূপ ডিষ্ট্ৰিক্টত কৰিছে আপোনাৰ মিনি ষ্টেডিয়ামটো ক'ত বনাইছে এইবোৰ কাইলে বংশৰ আপুনি জেগাটো এতিয়া কামৰূপ মেট্ৰ এইটো আপুনি খিনি তাত দি দিব পাৰে আপুনি এইখিনি চাব পাৰে যেনেকৈ ওমেন ইউনিভাৰ্চিটিখন অসম ওমেন ইউনিভাৰ্চিটি ক'ত আছে এইটো পৰীক্ষাত আহিছে আগত যে অনলি অসমৰ একমাত্ৰ মহিলা ইউনিভাৰ্চিটিখন ক'ত আছে যোৰহাটত আছে এখনৰ নতুন কেম্পাছ কৰিছে তো গতিকে তাৰ ওপৰত আপোনাৰ কোৱেশ্চন দিব বাকি ইউনিভাৰ্চিটিবোৰৰ কথা দিয়ে থাকে যোনখিনি আপোনাৰ হেৰিয়ত আছে আৰু আপোনাৰ ধৰক HDFC লগত আপোনাৰ কি আছে দেখিছেনে কোনটো বেংকৰ লগত কৰিছিলে এইটো এইবোৰ অসম টেক দেখিছেনে অসম বেংক আৰু ডিজিটেল ফেক্টৰী সৌৰ সজাই HDFC বেংক টেক ডিজিটেল ইয়াক আপুনি এডভান্টেজ আসামৰ লগত লিংক কৰিছে তো বেংক অফ ফিউচাৰ হেতু আপোনাৰ ইয়ালৈ লিংক কৰিছে তেনেকৈ আসাম ট্ৰি আপোনাৰ ধৰক এটা CTC টি পৰা অসম মানে কিহলৈ যাব খুজিছে অসম আপোনাৰ ধৰক অৰ্থডক্স মানে গম পাইছেনে আপোনাৰ এতিয়া অসমে আপুনি কি দেখিছে দেখিছেনে টি প্ৰডাকশন এতিয়া ধৰক আপুনি এতিয়া হেৰি টিটো
এইটো মানে এইটো CTC-টো আৰু এটা আছে আপোনাৰ অৰ্থডক্স মানে যোনটো এটা গ্ৰীণ টিটো অৰ্থডক্স এইটো CTC-টো একদম কাটি কুটি একদম আপোনাৰ এইটো বালি বনাই দিয়ে আমাৰ যোনটো এইটো আমি 5 টকীয়া চাহটো মানে বাহিৰত খোৱাটো এইটো কি কৰে এইটো আপোনাৰ CTC প্ৰথম কাল ক্ৰাছ টিয়াৰ এইটো আপোনাৰ পৰীক্ষাত ফুল ফৰ্মটো সুধিছিলে আগতে একবাৰ APSC পুৰণা পেপাৰত 19 মানত আহিছিল নেকি কাৰ্ল কাছ টিয়াৰ কাৰ্ল এইকেইটা উল্টাকে সুধিছিল দেই এইটো চাব CTC ফুল ফৰ্ম কি তাত এইকেইটা এইটো দিছিলে কাৰ্ল ক্ৰাছ টিয়াৰ এইকেইটা সলাই দিব কিন্তু প্ৰথম কিন্তু ক্ৰাছ এইটো মানে ফেনমেনাটো ইম্পৰ্টেণ্ট প্ৰথম ক্ৰাছ কৰে তাৰপৰা টিয়াৰ কৰে তাৰ পাছতে কাৰ্ল কৰে তো এই গোটেইকেইটা এই অৰ্ডাৰটো ইম্পৰ্টেণ্ট অৰ্ডাৰটোৰ ওপৰতে সুধিছিলে আগতে CTC তো CTC আৰু অৰ্থডক্স মানে গম পাইছে ন এই যোনটো এটা গ্ৰীণ টিটো এটা আপুনি কি কৰে এটা আপুনি অক্সিডাইজ টি এটা নন অক্সিডাইজ ব্লেক টিটো তেনেকৈ থাকে আৰু ব্লেক টিটো কি কৰে আপুনি এইটো ডাইৰেক্ট শুকাই যাব দিয়ে কিন্তু গ্ৰীণ টিটোত কি কৰে যোনটো আপোনাৰ তাক শুকাই যাব নিদিয়ে সেইটো গ্ৰীণ হৈ থাকিব দিয়ে সেইটো কাৰণে আপুনি অক্সিজেনৰ এবচেঞ্চত কৰে এইটো ষ্টিম কৰে জাপানীজ আৰু হেৰি মেথডলজি আছে ইমান ডিটেইল নাযাওঁ সেইবোৰ ইম্পৰ্টেণ্ট তো আপুনি তেজপুৰৰ লিচি লেমন জহা জিঞ্জাৰ এইবোৰতো আমাৰ কাৰণে ইম্পৰ্টেণ্টেই এইবোৰ নিউজত আহি আছে তো গোপীনাথ বৰদলৈ মই অলৰেডি ক'লোৱে কি কাৰণে আপোনাৰ ইম্পৰ্টেণ্ট এইখিনি আপুনি যদি ইয়াত চাই লয় তাৰপিছত যেতিয়া কালচাৰেল মিউজিয়ামটো ক'ত কৰিছে এইটো খানাপাৰাত তো খানাপাৰাত কি আনিব খুজিছে বৃন্দাবনী বস্ত্ৰ এতিয়া বৃন্দাবনী বস্ত্ৰৰ কথাটো আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট তো বৃন্দাবনী বস্ত্ৰখন এতিয়া কথা হ'ল কি বুলি যদি মই সুধোঁ এতিয়া বৃন্দাবনী বস্ত্ৰ কি হয় হোৱাট বুলি যদি কওঁ এইটো একচুৱেলি কি হ'ল তেতিয়া আপোনাৰ যেতিয়া মানে ৰজা আছিল কোন নৰনাৰায়ণ চুকাফা নৰনাৰায়ণৰ কথা আমি চুকাফা নহয় কি কেনেকৈ চুকাফা হ'ব কোন শুক্লধ্বজ আৰু আপোনাৰ মল্লধ্বজ ন আপুনি নৰনাৰায়ণ আৰু আপুনি চিলাৰায় আমি তেওঁলোকৰ কথা জানো নৰনাৰায়ণ চিলাৰায়ে কি কৰিলে তেতিয়া আপোনাৰ যেতিয়া আপোনাৰ হেৰি আছিলে ধৰক হেৰিয়ক ক'লে যে আমি চাব বিচাৰোঁ শ্ৰীকৃষ্ণৰ মানে সৰু অৱস্থাটো কেনেকুৱানো আছিল তো তেতিয়া হেৰিয়ে ক'লে আচ্ছা ঠিক আছে মই দেখাই আছোঁ কোনে আমাৰ শংকৰদেৱে দায়িত্বটো ল'লে কি কৰিলে তাত গোটেইবোৰ আপোনাৰ তাঁতত মানে এনেকৈ কাপোৰত বৈ গোটেই শ্ৰীকৃষ্ণৰ গোটেই মানে বৃন্দাবনৰ সেই গোটেই দৃশ্যাৱলীটো কি কৰিলে দেখুৱালে সেইটোকে আপোনাৰ কি বুলি কয় বৃন্দাবনী বস্ত্ৰ এতিয়া শ্ৰীকৃষ্ণই ক'লে ঠিক আছে মথুৰা দাস এটা দায়িত্বটো তুমি লৈ লোৱা তো তেখেতে এইটো ল'লে এইটো কাৰ ছুপাৰভিজনত শংকৰদেৱে বস্তুটো আৰম্ভ কৰিছিল কিন্তু মথুৰা দাস বুঢ়া এটাই এইটো কৰিলে কিন্তু কথাটো হ'ল কি হ'ল আমাৰ এইটো বস্তু পিছত কোচ আৰু হেৰিয়ৰ সময়ত যুদ্ধ হ'ল যুদ্ধৰ পিছত এইটো ক'ত গুচি গ'ল ভূটানত মানে তিব্বেত পালেগৈ তো তিব্বেতৰ পৰা আমাৰ ইয়ালৈ এইটো আপোনাৰ কি হৈছে হেৰিয়লৈ আহি গৈছে এতিয়া কথা হ'ল এনেকৈ আমাৰ এইটো ইয়াত বৃন্দাবনী বস্ত্ৰ এতিয়া আপুনি জানোৱে বাকীখন আৰু আমি জানো যে বৃন্দাবনী বস্ত্ৰ আমি খানাপাৰাত চাবলৈ পাম তাৰ এটা কাৰণে এটা কালচাৰেল মিউজিয়াম সেইটো কাৰণে এষ্টাব্লিছ কৰিছে তো এলিছা AI ফৰ লেজিছলেটিভ এছেম্বলি চিষ্টেম তো এলিছা কিহৰ কাৰণে এইটো কাইলৈ আহিব পাৰে কাইলৈ এনেকুৱা এটা আপুনি এটা চাওক HR এটা HIV টেষ্টটো আছে এনেকুৱা এটা এইটো এলিছা নহয় এইটো বেলেগ সেইকাৰণে কনফিউজন লাগিব পাৰে AI ফৰ লেজিছলেটিভ এছেম্বলি ইণ্টেলিজেন্স ইন লাঞ্চ চেণ্ট্ৰেল হল অফ এছেম্বলি ঠিক আছে এইকেইটাৰে আপোনাৰ আছিলে তাৰপিছত আপুনি বাকী জাগিৰোডৰ কথাটো ক'লোৱে যে ISM আৰু জাগিৰোডৰ কথাটো আমি কাৰ লগত আপোনাৰ কৰিছে সেইটো আমাৰ ইম্পৰ্টেণ্ট হেৰিয়টো কি বুলি কয় OSET বুলি কয় কিয় OSET বুলি আউটচোৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ইয়াত আমাৰ কি হয় আউটচোৰ্চ কিনিহে আনে ইয়াত প্ৰডিউচ নকৰে ছেমিকণ্ডাক্টৰখিনি কি কৰে প্ৰচেছ কৰে তেনেকৈ আপুনি ইয়াৰ কাৰণে দুটাৰ লগত কৰিছিলে টাটা আৰু কোৱালকমৰ লগত কৰিছে টাটাই ইণ্টেলৰ লগত কৰিছে ইণ্টেলৰ লগত পেকেজিঙৰ কাৰণে কৰিছিল এইবোৰ চব ইয়াত আছে আৰু আপোনাৰ কোৱালকমৰ লগত চিপ বনাবৰ কাৰণে এইখিনি কৰিছিল ঠিক আছে বাকীটো NRLৰ কথাটো আমি জানোৱেই যে NRLৰ যোনটো আপুনি ধৰক এটা ফিনলেণ্ডৰ যোনটো হেৰি দুটা আছিলে সেই দুটা চাইট হ'ব কাৰ লগত NRLে কৰিছিল আৰু আপুনি মুখ্যমন্ত্ৰী কোনটো আঁচনিৰ আণ্ডাৰত ধৰক PM এটা ধৰক PM1 কিবা এটা আছিলে অনুকূল তেনেকুৱা এটা স্কিম আছিলে সেইটোৰ লগত এতিয়া এই অসমীয়া আমাৰ 2G লগত কাম কৰে এইটো প্ৰথম এনেকুৱা এটা ৰিফাইনেৰী যোনে বেম্বো বেছ কৰিছে তো বেম্বো বেছ কৰিবৰ কাৰণে কেইখনমান পাৰ্কো কৰিছে তাৰ ডিটেইল মই ইয়াত আপোনাৰ দি থৈছোঁ এই গোটেইখিনি ইয়াত চালে আপুনি পাই যাব আৰু ইয়াৰ পৰা আৰু ইম্পৰ্টেণ্ট কি বাকী স্মাৰ্ট অসম কি হয় তাৰলৈ কি আছিলে পদ্মশ্ৰী কোনে পালে সংগীত নাটক একাডেমি কোনে পালে ভূপেন হাজৰিকাৰ প্ৰথম গান কি ভূপেন হাজৰিকাৰ PhD কি জুবিন গাৰ্গৰ চং কি জুবিন গাৰ্গৰ প্ৰথম গানটো কি এই জুবিন গাৰ্গৰ ওপৰতো তেনেকুৱা অলপ সৰু সুৰা বস্তু এটা উলিয়াই ল'ব 100 years of য়াণ্ডাবু সেইটো আমি গম পাম ধৰক তাৰপিছত আপুনি আপোনাৰ ব্ৰেক থ্ৰ' এইবোৰ সৰু সুৰা কিছুমান এৱাৰ্ড যোনবোৰ আছিল সৰু সুৰা নহয় যোনবোৰ মানে কম ফ'কাছ থকা যেনেকৈ ব্ৰেক থ্ৰ' এৱাৰ্ড কোনোবা এজনে পালে তো ব্ৰেক থ্ৰ' এৱাৰ্ডটোনো কোনে দিয়ে কি দিয়ে অসমৰ এজন কোনজনে পাইছে আৰু আপুনি ধৰক তাৰপিছত তেনেকৈ আপুনি শিল্পী বঁটা কাক দিছে আপুনি জীৱন যোনবোৰ ছবি মেলবৰ্ণত যদি কোনোবা এখন দেখুওৱা হৈছে আপুনি ধৰক অসমৰ যদি কোনোবা আপুনি নৰ্থ ইষ্টৰ কোনোবা গ্ৰেণ্ড মাষ্টাৰ আছে তো এইখিনি লৈ আমি অকণমান তেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছবোৰ অলপ চাই লওঁ ঠিক আছে তো আজিলৈ ক্লাছটো ইমানেই আছিলে বাকী মই এইটো কথা ক'লোঁ যোনটো এইটো প্ৰগ্ৰেম ইট উইল বি ফাৰ্ষ্ট কাম প্ৰচেছ তো যোনখিনি মানুহ
হেৰি কৰে মই এইটো বহুতে কৈ আছে যে আপুনি নকয় যোৱাবাৰ সেইটোত মই আৰম্ভণি হোৱালৈকে নকলোৱে 30টাৰ পিছতহে মই ক'লোঁ তো পিছত মানুহে কৈছিল যে আগতে কিয় কোৱা নাই তো সেইকাৰণে এতিয়া আগতে কৈছোঁ যদি আপুনি ল'ব পাৰে আৰু যোনটো আহিব মই তাৰপিছত আৰু পৰীক্ষাৰ পিছতেতো এইটো ক্ল'জ কৰি দিম পৰীক্ষাৰ পিছততো বহুত মানুহ আহি যাব যি নহওক ভালকৈ পঢ়ি থাকক ফ'ল' দ্য ৰাইট এটেম্পট